ঠিক আছে আমি স্টাৰ্ট কৰোঁ তেতিয়াহ'লে সো টপিকটো আপোনালোকে গম পাইছে টপিকটো কি হ'ব আমাৰ ইকুৱেশ্যন বা সমীকৰণ হ'ব সো এইটো আমি কৰি লওঁ কাৰণ ইকুৱেশ্যন চাওক আপোনালোকে ইকুৱেশ্যন আপোনালোকৰ চাওক মেথছত কি হয় দুটা টাইপৰ কুৱেশ্যন আহে মেইনলি মই আপোনালোকক কৈছোঁ অলৰেডি যে এটাত কি হ'ব ইকুৱেশ্যন আপোনালোকক দিয়া যাব ইকুৱেশ্যনটো আপোনালোকে সলভ কৰিব লাগে আৰু কিছুমানত কি হ'ব আপোনালোকে ইকুৱেশ্যন নিজে লিখিব লাগিব এতিয়া আমি কি চাই আছোঁ যে ইকুৱেশ্যন যদি আমাক দি থোৱা থাকে তেতিয়াহ'লে আমি ইকুৱেশ্যনবিলাক কেনেকৈ ইজিলি কৰিব পাৰোঁ হ'ব সেইখিনি তো প্ৰিভিয়াছ ইয়েৰ আপোনালোকৰ যিকেইটা কুৱেশ্যনছ আহিছে মই গোটেইকেইটা কুৱেশ্যন লৈ লৈছোঁ সেইখিনিও আমি কৰিম কিন্তু তাৰ আগতে আমি কিছুমান কি কৰিম বেছিক কথাখিনি আগতে জানি লওঁ হ'ব বাৰু চাওক মেইনলি কি থাকিব ইকুৱেশ্যনত ইকুৱেল চাইন থাকিব গম পাইছে তেনেকৈ ছাপোজ মই ক'লোঁ এনেকুৱা ধৰণৰ আছে x minus 10 is equal to 20 হ'ব এইটো এটা কি আছে ইকুৱেশ্যন আছে এতিয়া মাইনাছটো একদম বেছিকৰ পৰা গৈছোঁ আমি হ'ব মাইনাছ যদি ইফালে ইফালে মাইনাছটো ইফালে যদি গুচি যায় কি হৈ যাব আপোনালোকৰ প্লাছ হৈ যাব মানে ইয়াৰ পৰা লিখিম দিছ ইমপ্লাইজ x is equal to 20 plus 10 এই মাইনাছ 10টো ইফালে গুচি গ'লে কি হৈ গ'ল প্লাছ 10 হৈ গ'ল বুজি পালে এতিয়া ছাপোজ মই ক'লোঁ এনেকুৱা ধৰণৰ যদি আছে x plus 20 is equal to 30 এতিয়া কি হ'ব প্লাছ 20টো ইফালে গুচি গ'লে মাইনাছ 20 হৈ যাব দ্যাট ইজ x is equal to কিমান লিখিম মই 30 minus 20 that is equal to 10 এইটো সবে জানে আপোনালোকে ইয়াৰ পিছত ছাপোজ মই ক'লোঁ এনেকুৱা ধৰণৰ যদি হয় যদি মই লিখোঁ twice x is equal to 20 হ'ব তেতিয়াহ'লে কি কৰিম আমি ডিভাইড আপোনালোক চাওক দুটা ধৰণে কৰিব পাৰে এটা লিখিব পাৰে x is equal to এইটো twice x মানে কি আছে 2 into x হৈ আছে হ'ব সো ইনটু যদি হৈ থাকে ইটো সাইডে গুচি গ'লে কি হৈ যাব ডিভাইড হৈ যাব মানে 20 divided by 2 তাৰপিছত আপুনি কাটি দিলে 10 পালে এতিয়া চাওক এনেকৈ কৰিও কৰিব পাৰে নহ'লে একেটা ষ্টেপতে ডাইৰেক্টলিও আপুনি কাটিব পাৰে এনেকুৱা ধৰণৰ যদি ইনটু হৈ থাকে হ'ব এতিয়া ছাপোজ যদি ডিভাইড থাকে যেনেকৈ x divided by 3 is equal to যদি 6 থাকে তেতিয়া কি হ'ব x is equal to কিমান লিখিম মই 6 into 3 হ'ব 6 into 3 6 3 যে কিমান আহি যাব 80 হ'ব এই হিচাপত মানে মাইনাছটো ইফালে গ'লে প্লাছ হৈ যাব প্লাছটো ইফালে গ'লে মাইনাছ হ'ব মাল্টিপ্লাই ইফালে গ'লে ডিভিজন হ'ব ডিভিজন ইফালে গ'লে মাল্টিপ্লাই হ'ব ইয়ালৈকে ক্লিয়াৰ আছে আপোনালোকৰ বস্তু বাৰু এতিয়া মই আৰু কেইটামান কুৱেশ্যন আপোনালোক কৰাই ল'ব বিচাৰিছোঁ সেইকেইটা কুৱেশ্যন যোৱাৰ আগতে ইকুৱেশ্যনত চাওক আপোনালোকৰ ইকুৱেশ্যনৰ লিনিয়াৰ ইকুৱেশ্যন থাকে আৰু আপোনালোকৰ কোৱাড্ৰেটিক ইকুৱেশ্যন থাকে কিউবিক ইকুৱেশ্যনো থাকে কিন্তু আমাৰ বেছি ইম্পৰ্টেণ্ট হয় লিনিয়াৰ ইকুৱেশ্যন মানে কি হয় ক'ব পাৰিব লিনিয়াৰ ইকুৱেশ্যন ভেৰিয়েবল থাকিব চাওক যেতিয়া আমি লিখোঁ এক্স মানে কি হৈ আছে এইটো এটা ভেৰিয়েবল হয় হ'ব আৰু বাকী কি আছে কনষ্টেণ্ট আছে এইবিলাক নাম্বাৰ আছে আপোনালোকৰ চ' ভেৰিয়েবলৰ যদি হায়েষ্ট পাৱাৰটো 1 হয় তেতিয়াহ'লে তাক আমি কি বুলি ক'ম লিনিয়াৰ ইকুৱেশ্যন হ'ব কোৱাড্ৰেটিক ইকুৱেশ্যন কি হ'ব হায়েষ্ট পাৱাৰটো 2 থাকিব এক্স স্কুৱেৰ থাকিব ৱাই স্কুৱেৰ থাকিব এনেকুৱা ধৰণৰ হ'ল চ' লিনিয়াৰ ইকুৱেশ্যন আমি প্ৰথম চাইছোঁ লিনিয়াৰ ইকুৱেশ্যন মই কেইটামান আপোনালোক দেখাই দিছোঁ ছাপ'জ চিম্পল মই দেখাইছোঁ এইটো দুটা ইকুৱেশ্যন সলভ কৰিব লাগে আপোনাক লিখি লওক এবাৰ হ'ব দুটা ইকুৱেশ্যন আপোনালোকক দি থোৱা আছে তাৰপিছত কি কৰিছে আপোনালোকক জেনেৰেলি এইটো কি হয় বেংক পিঅ' বা
আপোনালোকৰ যিখিনি SSC পৰীক্ষা মেইনলি বেংক পিঅ পৰীক্ষাত বা বেংকৰ ক্লাৰিকেলৰ পৰীক্ষাত আপোনালোকৰ আহে য'ত নেকি আপোনালোকৰ এনেকৈ দুটা ইকুৱেশ্যন দি দিয়ে জেনেৰেলি কোৱাড্ৰেটিক ইকুৱেশ্যন দিয়ে লিনিয়াৰ ইকুৱেশ্যনো দিয়ে কেতিয়াবা তাৰপিছত কি কৰে আপোনালোক বিচাৰিব দিব অপশ্যন এনেকৈ দিব চাওক এ ছাপোজ মই ক'লো দিলে P is greater than Q B অপশ্যন দিলে P is less than Q C অপশ্যন দিলে P is greater than equal to Q D অপশ্যন দিলে আপোনালোকক P is less than equal to Q আৰু E অপশ্যন দিলে P is equal to Q or no relation P is equal to Q or no relationship হ'ব ঠিক আছে বাৰু এতিয়া চাওক কি কৰিব লাগিব এনেকুৱা ধৰণৰ যদি ইকুৱেশ্যন আহে দুটা ধৰণৰ মেথড আছে এটা হৈ গ'ল আপোনালোকৰ কি কৰিব যেনেকৈ ভেৰিয়েবল কেইটাৰ আগত যিটো কি আছে নম্বৰ আছে হ'ব ভেৰিয়েবলৰ আগৰ যিটো সংখ্যা আছে একে কৰি ল'ব লাগিব আৰু তাৰপিছত আপোনালোকে কি কৰিব লাগিব মাইনাছ কৰি দিব লাগিব মাইনাছ কৰি দিলে কি হৈ যাব ইকুৱেশ্যনটো এটা ভেৰিয়েবলত বনি যাব চাওক ইকুৱেশ্যন বিলাকত আপোনালোকে মনত ৰাখক যেনেকৈ মই লিখিলো কোনোবা এটা ইকুৱেশ্যন x² প্লাছ সাপোজ মই ক'লো 5x + 6 is equal to 0 ঠিক আছে এইটো অকল এটা ইকুৱেশ্যন দিয়ে আপোনালোকৰ কি হ'ব আনসাৰটো ওলাই যাব কিয় ওলাব কাৰণ ইয়াতে চাওক আপোনালোকৰ ভেৰিয়েবল কেইটা আছে এটাই আছে ভেৰিয়েবল পাৱাৰ বেলেগ বেলেগ আছে খালি ভেৰিয়েবল এটাই আছে x আছে তো এটা ভেৰিয়েবল থাকিলে এটা ইকুৱেশ্যনে আমাৰ কি হৈ যায় সাফিচিয়েন্ট হৈ যায় সলভ কৰিবৰ কাৰণে কিন্তু যদি ইকুৱেশ্যনটোত সাপোজ এইটো কেটা ভেৰিয়েবল আছে দুটা আছে ন p আছে q আছে তো অকলহৰীয়া এইটো দি সলভ নহব দুটা লগাই পিনি আপোনালোকে সলভ কৰিব লাগিব বুজি পালে সো আপোনালোকৰ এইমটো কি হ'ব যে ইকুৱেশ্যনটো মই কিহলে লৈ যাওঁ এটা ভেৰিয়েবললে লৈ যাওঁ হ'ব তো তাৰ কাৰণে দুটা মেথড আছে এটা আপুনি কি কৰিব পাৰে যেটো আগত যেটো নাম্বাৰ আছে সেই নাম্বাৰটো যেনেকৈ p আগত কি আছে 3 আছে ইয়াতে p আগত কি আছে 4 আছে তো 4 আৰু 3 এলচিএম লৈ পিনি আপুনি দুটাকে 12 কৰি পিনি মাইনাস কৰিলে কি হ'ব গোটেই ইকুৱেশ্যনটো কিহত আহি যাব p টো কেনসেল হৈ যাব গোটেই ইকুৱেশ্যনটো কিহত আহি যাব q ত আহি যাব ঠিক আছে হেতু কৰিব পাৰে বা ডাইৰেক্টলি সাবস্টিটিউট কৰিব পাৰে যদি সিম্পল ইকুৱেশ্যন থাকে মই দেখাম আপোনালোকক যদি এনেকুৱা আছে এটা ইকুৱেশ্যন দিছে x = y বা x = twice y তেতিয়া হল ডাইৰেক্টলি আপুনি সেই ভ্যালুটো তাত সাবস্টিটিউট কৰি দিব পাৰে হ'ব এটা চাও এটো ক্ষেত্ৰত আৰু এটা আপোনালোকে কাম কৰিব পাৰে যদি কমন আছে চাওক ইয়াতে 3 আছে সৰি ইয়াতে 3 আছে হয়নে ইয়াতে 2 আছে ইয়াতে 58 আছে তো ইয়াতে তো একো কেনসেল না যায় কিন্তু ইয়াতো 4 আছে ইয়াতো 4 আছে ইয়াতে কিমান আছে 92 আছে 92 ক 4 এ দি কাটিব পাৰিব নাই আপোনালোকে পাৰিব 4 2 8 12 আহিব 4 3 12 কাট খাব তো তেনেকে কাটি পেনিও ইকুৱেশ্যনটো অকমান কি কৰি ল'ব পাৰে আপোনালোকে সিম্পলিফাই কৰি ল'ব পাৰে হ'ব মই কৰি দিও হেতু তো সাপোজ মই 4 এ দি কাটলে এটা চাওক এনে কাটলে হল 4 4 তাৰপিছত 4 দি কাটলে কিমান 4 2 8 আৰু 1 to 4 3 12 মানে q plus p is equal to কিমান আছে 23 তেনেকে কৰিব পাৰে নহলে এটো থাকিব দিও আপুনি কৰিব পাৰে হ'ব এটা সাপোজ এটো লিখিলো q plus p equal to 23 এটা দুটা মেথড আছে এটা সাপোজ মই ইচ্ছা কৰিলো যে q টো মই কি কৰিম সমান কৰি লম হ'ব q টো যদি মই সমান কৰিবলৈ হয় ইয়াত 2 আছে আৰু ইয়াতে 1 আছে দুটা এলচিএম ললে কিমান হ'ব 2 এ হ'ব সো মই কি কৰিম গোটেই ইকুৱেশ্যনটো 2 এ দি মাল্টিপ্লাই কৰি দিম এতিয়া কি বনি যাব এটো অপশন 2 into q কিমান হ'ব 2q plus 2p this is equal to কিমান হেজো এটো 2 times হ'ব 46 হ'ব আৰু ইটো ইকুৱেশ্যন এটা কাম কৰিছে -58 টো মই ইফালে লৈ গৈছো হ'ব আৰু সাপোজ মই লিখিলো ইফালে -3p plus 2q is equal to কিমান আছে 58 হ'ব বুজি পালে ন এই সেকেন্ড ইকুৱেশ্যনটো মই 2 দি ইনটু কৰি দিলো তাৰপিছত মই মাইনাস ফাৰ্স্ট ইকুৱেশ্যন এটা কি হ'ব চাওক মাইনাস যেতিয়া কৰিব 2q আৰু 2q কি হৈ যাব কেনসেল হৈ যাব 2p - 3p কিমান হ'ব -p আহিব একচুয়ালি a2 - a2 কৰিলে প্লাসত আহিলে হয় মই a2 - a2 কৰিছো ইয়াত কিমান আহিব -p this is equal to এতিয়া 46 minus কিমান 58 মানে উল্টাকে কৰিলে হ'ল 58 - 46 কৰিব কিমান আহিব 12 -12 আহিলে তো p is equal to কিমান আহি গল আপোনালোকৰ 12 মানে +12 p ভ্যালু আপোনালোকে পাই গল ঠিক আছে এতিয়া নেক্সট আপোনালোকে q ভ্যালুটো কেনেকৈ উলিয়াব এই p ভ্যালুটো কোনোবা এটা ইকুৱেশ্যনত পুট কৰি দিব যেটো ইকুৱেশ্যনতে আপোনালোকৰ সহজ লাগে এতিয়া চাও ওপৰৰ ইকুৱেশ্যনত কৈ মই তলৰ ইকুৱেশ্যনত পুট কৰো এটো যেটো সিম্পলিফাই কৰা আছিল q p জেগাত কিমান পুট কৰিম ইয়াতে 12 পুট কৰিম তো q plus p that is 12 is equal to কিমান আছে 23 so q equal to কিমান হ'ব 23 - 12
23 মাইনাছ মই যদি 12 কৰোঁ কিমান আহিব ইয়াতে 11 ঠিক আছে চ' কিউ ভেলু কিমান পাই গ'লে আপোনালোকে 11 চ' এতিয়া কি ক'ম পি ইজ পি আৰু কিউ পি কিমান আছে 12 কিউ কিমান আছে 11 চ' 12 ইজ গ্ৰেটাৰ দেন 11 চ' পি ইজ গ্ৰেটাৰ দেন হ'ব আনচাৰ হ'ব পি ইজ গ্ৰেটাৰ দেন বুজি পালে জেনেৰেলি কি হয় এনেকুৱা ধৰণকে দিয়ে কিয় কাৰণ যদি আপোনালোকৰ ভেলু দি থয় ন তেতিয়াহ'লে ডাইৰেক্টলি ইকুৱেশ্যনত পুট কৰিলে বেছি ইজি হৈ যায় হ'ব এবাৰ লিখি লওক কিবা ডাউট আছে সুধিব পাৰে আকৌ লাগিলে মই বুজাই দিম আপোনালোকে এবাৰ কৰক ডাউট আছে নাই বুজি আপোনালোকক ডাইৰেক্টলি ইকুৱেশ্যন নিদিবও পাৰে কিন্তু ইকুৱেশ্যনৰ ওপৰত বেছ কৰা কুৱেশ্যন আহি থাকে ইকুৱেশ্যন কেতিয়াবা কেতিয়াবা বনাবলগীয়াও হৈ যায় দেখাব আপোনালোক তেনেকৈ আজিতো আমি এইটোৰ ওপৰতে ডিছকাছ কৰিম যে ইকুৱেশ্যন যদি দিয়া আছে এইটো আমি কেনেকৈ সলভ কৰিম হৈ গৈছে নাই হোৱা হ'ল এতিয়া চাওক এইটো কুৱেশ্যনতে মই দেখাই দিছোঁ আপোনালোকক ছাপ'জ মই ক'লোঁ আৰু এটা মেথড আছে মেথড অফ ছাবষ্টিটিউশ্যন মানে ছাপ'জ মই ক'লোঁ এইটো চিম্পল ইকুৱেশ্যন যদি থাকে যেনেকৈ কিউ প্লাছ পি ইকুৱেল টু কিমান আছে 23 আছে মই ইয়াৰ পৰা কি লিখিব পাৰিম কিউ ইজ ইকুৱেল টু 23 মাইনাছ লিখিব পাৰোঁনে প্লাছ পিটো ইফালে গুচি গ'লে মাইনাছ পি এতিয়া এই বস্তুটো মই কি কৰিম ইয়াত ছাবষ্টিটিউট কৰি দিম মানে কিউ জেগাত মই কি লিখিম 23 মাইনাছ পি হ'ব তেতিয়াও আপোনালোকৰ আনচাৰ ওলাব চাওক কিমান হ'ব 28 পি এইটো লিখিছোঁ হা ইকুৱেশ্যন নম্বৰ 1 টো এতিয়া ইয়াত লিখিছোঁ মই হ'ব 2 ইনটু কৰা নাই এইটো আগতে কৰিছিলোঁ এইটো এনেকৈ থাকিব দিছোঁ মই প্ৰথম 4 4 কাটি দিলোঁ 23 পালোঁ তাৰপিছত কিউ প্লাছ পি ইকুৱেল টু 23 কিউ ইকুৱেল টু 23 মাইনাছ পি এতিয়া কিউ ভেলুটো 23 মাইনাছ পি ক'ত পুট কৰিম ইয়াত প্লাছ কিমান আহিব 2 টাইমছ অফ কিউ জেগাত 23 মাইনাছ আৰু মাইনাছ 58টো মই ইফালে লৈ গুচি গ'লে কিমান আহি গ'ল প্লাছ এইটো যদি কৰোঁ এইটো কিমান আহিব চাওক 28 পি প্লাছ এইটো কিমান আহিলে 46 মাইনাছ 22 পি এইটো আপোনালোকে ভাঙিবলৈ গম পাইছে ন এইটো যদি একো লিখা নাই মানে কি হৈছে ইনটু হৈ আছে 2 ইনটু কিমান হ'ব 23 that is 46 আৰু মাইনাছ কিমান আহিব আৰু প্লাছ ইনটু মাইনাছ মাইনাছ হ'ব এইটো জানে প্লাছ ইনটু প্লাছ প্লাছ ঠিক আছে মাইনাছ ইনটু মাইনাছ অলছ' প্লাছ প্লাছ ইনটু মাইনাছ 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 ইনটু প্লাছ মাইনাছ মানে অপজিট যদি থাকে তেতিয়াহ'লে মাইনাছ আহে হ'ব চেম চেম চাইন থাকিলে সদায় প্লাছ এইটো কৰিলে আপোনালোকে দিছ ইজ ইকুৱেল টু কিমান পালে 58 ইয়াৰ পৰা আপুনি চাওক 28 পি মাইনাছ 22 পি কিমান হ'ব অকল পি থাকিব আৰু প্লাছ 46টো ইফালে গুচি গ'লে কিমান হ'ব মাইনাছ চ' 58 মাইনাছ 46 যদি কৰে আপোনালোকে কিমান পাব 12 আকৌ ওলালে 12 হ'ব আকৌ 12 ওলাই গ'ল আৰু কিউ ভেলু কেনেকৈ পাম ইয়াত পুট কৰি দিলে হ'ল 23 মাইনাছ কিমান 12 দ্যাট ইজ ইকুৱেল টু কিমান পাই যাব আপোনালোকে 11 আকৌ ওলাইছে 12 আৰু 11 একেই আনচাৰ হ'ব বুজি পালে এইটো কেতিয়া কৰিব যেতিয়া ইকুৱেশ্যনটো চিম্পল থাকে এনেকুৱা ধৰণৰ x প্লাছ y ইকুৱেল টু সামথিং বা x ইকুৱেল টু টুৱাইচ y x ইকুৱেল টু থ্ৰাইচ y x ইকুৱেল টু y স্কুৱেৰ তেতিয়াহ'লে ডাইৰেক্টলি আপোনালোকে এটা ইন টাৰ্মছ অফ ইটো যদি উলিয়াই ল'ব পাৰে তেতিয়াহ'লে ছাবষ্টিটিউট কৰি পিনিও আপোনালোকে আনচাৰ উলিয়াব পাৰে কিন্তু আল্টিমেটলি আমি কামটো কি কৰিছোঁ এইটো গম পাইছে কামটো এইটো কৰিছোঁ যে আমি ইকুৱেশ্যনটোক
এটা ভেৰিয়েবললৈ লৈ গৈছো হ'ব হয় p লে লৈ গৈছো বা q লে লৈ গৈছো তেতিয়াহে আপোনালোকৰ আনসাৰটো ওলাব কোনো কিবা ডাউট আছে নাই বুজিলে তো এটা কোৱেশ্চন আপোনালোকক দিছো আপোনালোকে ট্ৰাই কৰকচোন eight x plus y is equal to 10 second আহি গ'ল 4x plus twice y is equal to 13 অপশন আছে x is greater than y x is less than y x is greater than equal to y x is less than equal to y or x is equal to y or no relation y is greater than x হলে কোনটো অপশন হ'ব অপশন নম্বৰ বি ঠিক আছে y is greater than x বা x is less than y একেটা কথা হ'ব কোৱেশ্চনছ আমি যাম কিন্তু মানে কোৱেশ্চন যিখিনি আপোনালোকৰ আগতে আহিছে মই আগতে খালি গোটেইখিনি যিখিনি থিয়ৰি আছে বা এটলিষ্ট বেছিক বস্তুখিনি আপোনালোকক মই দেখাই লৈছো যাতে তাৰপিছত আপোনালোকে ডাইৰেক্টলি কৰিব পাৰে বাৰু ঠিক আছে যিসকলে পাৰিছে ঠিক আছে যিসকল নাই পৰা এবাৰ চাই লওক মই দেখাই দিছো আপোনালোকক চাওক দুটা ৱে কৈছো মই প্ৰথমতে এটা ৱেট কৰি দেখাইছো ইটো ৱেটো মই কৰি দেখাম হ'ল প্ৰথমতে আমি চাওঁ ভেৰিয়েবল কি কি আছে x আৰু y আছে ইয়াতো x আৰু y আছে হ'ব এটা কি কৰিব লাগিব মই কৈছিল যে ভেৰিয়েবলৰ আগত যেটো নাম্বাৰ আছে কোএফিচিয়েন্ট আছে আপোনালোকৰ হ'ব তো হেতু সমান কৰিব লাগিব এটা চাওক x ৰ আগত কিমান আছে 8 আছে x ৰ আগত ইয়াতে কিমান আছে 4 আছে তো যদি মই এটো অতৰাবলৈ হয় তেতিয়া হলে 4 ক কি কৰি দিব লাগিব 8 কৰি দিব লাগিব তাৰপিছত মাইনাস কৰি দিলে ওলাব তেনেকে কৰিব পাৰে নহলে y আগত ইয়াত 1 আছে ইয়াতে y আগত কি আছে 2 আছে তো ইয়াতে মই যদি ইনটু 2 কৰি দিও টুৱাইস y হৈ যাব দুটা মাইনাস কৰি দিলে y টো কি হৈ যাব নাইকিয়া হৈ যাব বুজি পালে বস্তুটো পাইছে নাই সো আমি কি কৰিম এটা চাইছো x ৰ আগত কি আছে 4 আছে ইয়াতে x ৰ আগত কি আছে 8 আছে তো মই ভাবিলো এটোই কৰো হ'ব x টো নাইকিয়া কৰিম তো 4 ক মই 8 বনাই দিম না 8 আৰু 4 এলচিএম কিমান হ'ব 8 এ হ'ব হ'ব তো এতিয়া মই ইয়াক যদি ইনটু 2 কৰো কিমান বনি যাব চাওকচোন আপোনালোকে এটো কিমান বনিব 8x প্লাস এটো কিমান আহিব 2 ইনটু 2 4y is equal to গোটেইটো ইনটু হ'ব 26 হ'ব এটো সাপোজ মই মানি ললো ইকুৱেশন নম্বৰ 3 এতিয়া কি কৰিম 3 minus 1 কৰি দিম 3 minus 1 কৰিলে কি হ'ব 8x আৰু 8x কি হৈ যাব কেনসেল হৈ যাব গোটেই ইকুৱেশনটো কি হত আহি যাব y দে আহি যাব মই কৰিলো ইকুৱেশন নম্বৰ 3 minus ইকুৱেশন নম্বৰ 1 লিখি দিও 8x plus 4y লাগিলে আপোনালে ব্ৰেকেট দি লব পাৰে ইয়াতো গোটেইকিটা প্লাসে আছে অসুবিধা একো নাই হ'ব মাইনাস কি লিখিম মই এটো না লেফট হ্যান্ড সাইডে লেফট হ্যান্ড সাইডক মাইনাস কৰিব লাগিব হ'ব
8x plus 4y minus কিমান 8x plus y. This is equal to কিমান হ'ব এটো 26 minus কিমান 10 26 minus. So এটো যদি কৰে এটা কি হ'ব চাওক লাগিলে ভাঙি দিছো 8x plus 4y minus 8x minus y is equal to এটো কিমান আহিব 16. So এতিয়া 8x cancel হৈ গ'ল. So কিমান ওলালে 4y minus y মানে thrice y is equal to 16. So ইয়াৰ পৰা পালে y is equal to কিমান 16 divided by 3 পাই গ'ল পাই গ'ল এতিয়া ইয়ালৈকে পোৱাৰ পিছত আপুনি কি কৰিব এই আপোনালোকে কি কৰিব এই y ভ্যালুটো ক'ত পুট কৰিব কোনোবা এটা ইকুৱেশ্যন 3 টো পুট কৰিব পাৰে 2 টো পুট কৰিব পাৰে 1 টো পুট কৰিব পাৰে যিটো সহজ লাগে আপোনালোকে হেতুত কৰিব কোনটোত বেছি সহজ লাগিছে চাওক এইটো সহজ লাগিছে y অকল আছে হ'ব এটোও পুট কৰিব পাৰে মই এটোত পুট কৰিছো সাপোজ মই পুট কৰি দিলো অন হোল্ড কৰি দিছো সাপোজ কি কৰিলো মই y ভ্যালুটো ক'ত পুট কৰি দিম ইকুৱেশ্যন নম্বৰ 1 ত Equation number 1 কিমান বনি যাব চাওক 8x plus y এর জায়গাত কিমান আহিব 16 divided by 3 is equal to কিমান ইয়াৰ পিছত এটো কেনেকৈ সলভ কৰিব এই প্লাস 16 divided by 3 টো ইফালে গুচি গলে কিমান হ'ব minus 16 divided by 3 ইয়াৰ আগতে আপুনি আৰু অলপ সিম্পলিফাই কৰি ল'ব পাৰে যেনেকৈ কমন আছে চাওক ইয়াতে 10 আছে 16 আছে আৰু 8 আছে ও ওপৰখিনিত আছে ন 2 কমন আছে 2 দি মই কাটি দিব পাৰো 2 4 jar 8 তাৰছত 2 8 jar 16 2 5 jar মই এইটো সাইডে কৰি দিছিলো ইয়াতে পাই গল কিমান 4x is equal to 5 minus কিমান 8 by হল ন 5 minus 8 by 3 8 by 3 টো ইফালে গুচি আহিলে মাইনাস হ'ল তো ইয়াৰ পৰা পালে আপোনালোকে 4x is equal to এটো কিমান আহিব চাওক এফালে ইনটু হ'ব ন 5 3 is 15 minus 8 কিমান আহিব 15 minus 8 কিমান আহিব 7 by তো ইয়াৰ পৰা কি হ'ব x is equal to এতিয়া জানে নহয় এটো ইনটু যদি হৈছে ইফালে গুচি গলে কি হ'ব ডিভাইড হৈ যাব তো 7 ডিভাইডেড বাই কিমান হ'ব 3 into 4 কিমান আহিব এটা চাওক এটা পাইছে আপুনি 7 by 12 এটা পাইছে কিমান 16 by 3 কোনটো x আপুনি চাওক x আৰু y ভিতৰত x ডাঙৰ হয় না y ডাঙৰ হয় y ডাঙৰ হয় কাৰণ এটো চাওক যদি কাটে এটো কিমান হ'ব ডেসিমেল আমি শিকিছো না ফ্ৰেকশনৰ পৰা ডেসিমেল অফ ফ্ৰেকশন তো এটো যদি কৰে এটো 5 point something ওলাব আৰু এটো যদি কৰে এটো 0 point something ওলাব তো কোনটো ডাঙৰ হয় এটো obviously ডাঙৰ হয় তো x is কি আছে less than y x is less than y বুজি পালে কিবা ডাউট আছে হুদক ডাউট আছে এবাৰ ডাউট আছে নাই আপোনালোকৰ এইটো ফ্ৰীডম আছে x টো সমান কৰি কৰিব লাগিব কথা নাই y টো সমান কৰি মাইনাস কৰিলে ওলাব আনসার হল হৈছে সবৰে এটা চাওক মই এটো কৰি দেখাইছো যেনিবা সাবস্টিটিউশন কৰিবলৈ আপোনালোকৰ ইচ্ছা গৈছিলে সাবস্টিটিউশন কৰি পিনি কেনে কৰিব পাৰি কাৰণ ইয়াতে প্ৰথম ইকুৱেশনটো যেটো আছে এটো ইজি হয় হয়নে প্ৰথম যেটো ইকুৱেশন আছে ইয়াৰ পৰা মই কি লিখিব পাৰিম y is equal to কিমান লিখিম 10 minus 8x হয়নে 8x ইফালে গুচি গলে মাইনাস হৈ যাব y is equal to 10 minus 8x এতিয়া এই y ভ্যালুটো মই ইয়াত পুট কৰি দিম মানে কিমান হ'ব 4x plus 2 times of কিমান হ'ব 10 minus 8x বুজি পাইছে ন এইটো ইকুৱেশনত মই y ভ্যালুটো ইয়াৰ পৰা পুট কৰি দিলো গোটে ইকুৱেশনটো কিহত আহি গল x ত আহি গল দিস ইজ ইকুৱেল টু কিমান পালে আপোনালোকে 13 তো এটো যদি সলভ কৰো কিমান আহিব চাওক 4x plus এটো ককচোন কিমান হ'ব 20 minus 16x is equal to কিমান
এতিয়া 4x minus 16x মানে কিমান আহিব minus 12x is equal to এফালে 13 minus 20 এই plus 20 টো ইফালে গুচি গলে minus 20 মানে minus 12x is equal to এটো কিমান পাব minus তো ইয়াৰ পৰা minus minus কি হৈ যাব কেনসেল হৈ যাব x is equal to কিমান পালে 7 by এটোৱে পাইছিলে নাই আপোনালোকে তেনেকেও কৰিব পাৰে আৰু 7 by 12 ৰ ভ্যালুটো যদি মই ইয়াত পুট কৰি দিও চাওক 10 minus 8 into কিমান 7 by 12 কৰি দিলো তো ইয়াতে 4 2 jar 8 4 3 jar 12 তো কিমান পালে 10 minus 7 2 jar 14 divided by 3 মানে 30 minus 14 divided by 3 মানে কিমান আহিব এটো 16 divided by ও তেনেকে ওলাই ও খালি এটাই বস্তু চাব যদি এনেকে সিম্পল কে ওলাই আছে y in terms of x বা x in terms of y যদি লিখিব পাৰে আপোনালোকে ডাইৰেক্টলি সাবস্টিটিউট কৰি পিনি কৰিব পাৰে এটা ইকুৱেচন যেনিবা এনেকে পালে x is equal to twice y হ'ব বা x minus twice y equal to 5 আছে তেনেকুৱা ধৰণৰ তো আপোনালোকে ডাইৰেক্টলি ইয়াত পুট কৰি দিব পাৰে হ'ব ক্লিয়াৰ আছে হ'ব পাৰিব আপোনালোকে লিনিয়াৰ ইকুৱেচন আৰু লিনিয়াৰ ইকুৱেচন আমাৰ প্ৰতিটো চেপ্টাৰতে আহি থাকে অলপ অলপ বেলেগ বেলেগ ধৰণৰকে আপোনালোকৰ আহি থাকিব এই হিচাপত আপোনালোকে প্ৰায়খিনি জানে এটা সব কোৱাড্ৰেটিক ইকুৱেচনৰ মোস্ট প্ৰবাবলি আপোনালোকৰ পৰীক্ষাত নাহে মোস্ট প্ৰবাবলি যোৱাবাৰটো অহা দেখা নাই কিয় মই আপোনালোকক শিকাই দিছো বস্তুখিনি হ'ব একেলগতে আমি শিকি লৈছো আৰু কোৱাড্ৰেটিক ইকুৱেচনটো মই দেখাই দিছো বাৰু আপোনালোকক এটো হ'ল লিখা নাই হ'ল সো quadratic equation quadratic equation মই definition এনে আপোনালোকক কৈছিলো কি হ'ব তাতে highest power of the variable will be 2 হ'ব standard form কি হয় এটো হয় চাওক ax square plus bx plus c is equal to হ'ব ax square plus bx plus c is equal to 0 যেনেকে ধৰক এক্সাম্পল দিলো মই twice x square plus suppose মই গলো 5x plus 12 is equal to 0 হ'ব তো ইয়াতে a কিমান হৈ যাব 2 b কিমান হৈ যাব 5 মানে plus 5 আৰু c কিমান হৈ যাব plus 12 হ'ব এটো হৈ গল স্ট্যান্ডার্ড ফর্ম কোয়াড্রেটিক ইকুয়েশন যেতিয়া আপোনালোকে সলভ কৰে তেতিয়া কি কৰিব ফাৰ্ষ্টতে আপোনালোকৰ কাম হ'ব যে স্ট্যান্ডার্ড ফর্মুলা আমি লিখি লম হ'ব যদি এনেকুৱাকে আছে সাপোজ মই গলো কোবাত পালে আপোনালোকে ইকুয়েশন 2x স্কয়ার plus 5x হ'ব is equal to 6 এনেকুৱা আছে তেতিয়া হলে কি কৰি লব লাগিব আমি twice x square plus 5x minus 6 is equal to 0 আমি স্ট্যান্ডার্ড ফর্মুলা লৈ আনিম মানে ইকুৱেল টু 0 কৰাই লম হ'ব তাৰ পিছতহে আমি কৰিম সলভ বুজি পালে বহুতখিনি কথা আছে মই এটা টাকে ডিসকাস কৰি গৈছো প্ৰথম কামটো হল আপোনালোকে স্ট্যান্ডার্ড ফর্মুলা লৈ নিব লাগিব যদি স্ট্যান্ডার্ড ফর্মত নাই জেনাৰেলি পৰীক্ষাত স্ট্যান্ডার্ড ফর্মত আপোনালোকৰ দি থোৱা থাকে এটা চাও কোয়াড্ৰেটিক ইকুৱেচন সলভ কৰা দুটা টেকনিক আছে হ'ব এটা হৈ যাব আপোনালোকৰ কি যতনিকে আপোনালোকে ফ্যাক্টৰস বিচাৰিব লাগিব ফ্যাক্টৰস বিচাৰি পানি ফ্যাক্টৰাইজেশন কৰিব লাগিব ফ্যাক্টৰাইজেশন কৰি আপোনালোকে আনসাৰ পাব আৰু বাকি এটা হৈ যাব যে আপোনালোকে এটা পাইছে চাগে এনেকুৱা ধৰণৰ থাকে x ইকুৱেল টু কিমান -b প্লাস মাইনাস পাইছে না b স্কয়ার মাইনাস 4ac ডিভাইডেড বাই টুৱাইস হ'ব এটো আপোনালোকে পৰাপক্ষত ইউজ নকৰিব কিয় কাৰণ ম্যাক্সিমাম যিমান কোৱেশ্চন আহিব মানে পৰীক্ষাত যিমান কোৱেশ্চন আহে হেবিলাক ফ্যাক্টৰাইজেবল নাম্বাৰছৰ হতিয়ে আহে হ'ব
মই বুজাম আপোনালোক ফেক্টৰাইজেশ্যন মানে কি হয় সাপোজ মই সৰু এটা ইকুৱেশ্যন লৈ লৈছোঁ বুজাবলৈ কাৰণে আপোনালোকক চাওক x স্কুৱেৰ প্লাছ 5x প্লাছ 6 ইজ ইকুৱেল টু 0 হ'ব এইটো আছে ইকুৱেশ্যন আছে এটা এতিয়া এইটো কি হ'ব ইয়াত ফেক্টৰাইজেশ্যন কৰিব পাৰিব আপোনালোকে মেইনলি কি কৰিব লাগে মই কৈ দিছোঁ ইয়াতে a ইনটু c কৰিব লাগে আপোনালোকে a ইনটু c হ'ব a ইনটু c মানে কি হয় ইয়াতে a কিমান আছে 1 বুজিছে ন এইটো যেটো আছে ফর্ম আমাৰ স্ট্যান্ডার্ড ফর্ম কি আছে ax স্কয়ার প্লাস bx প্লাস c ইজ ইকুয়াল টু 0 তো ইয়াতে a কিমান আছে 1 আছে b কিমান আছে প্লাস 5 আছে ও এটো প্লাস 1 ধৰি লৈছো প্লাস 5 আৰু c কিমান আছে প্লাস 6 তো c ইনটু কিমান কৰিব লাগিব a মানে 6 ইনটু 1 প্লাস 6 ইনটু প্লাস 1 কিমান আহিব প্লাস 6 হ'ব প্লাস 1 ইনটু প্লাস 6 কিমান পাব প্লাস 6 এই যেটো সংখ্যা আপোনালোকে পালে দুটা ইনটু কৰি এটা সংখ্যা পাব এই সংখ্যাটো আপোনালোকে দুটা ভাগত ভাগ কৰিব লাগিব হ'ব যাতে সেই দুটা যেতিয়া এড কৰিব সংখ্যা তেতিয়া আপোনালোকে কি পাব মিডল টার্ম পাব আৰু ইনটু যেতিয়া কৰিব আপোনালোকে কিমান পাব 6 পাব তো 6 ক কেনেকৈ ভাঙিব পাৰিব আপোনালোকে এনেকৈ ভাঙিব পাৰে চাওক +1 +6 হৈ পাৰে যেটো আছে 1 * 6 6 পাইছো পাই আছে কিন্তু 1 + 6 কিমান হৈ যাব 7 কিন্তু মাজত কিমান আছে 5 আছে যদি ইয়াত 7 থাকিলে হয় তেতিয়া হলে আপোনালোকে 1 আৰু 6 ধৰিব লাগিব হ'ব কিন্তু জনিবা মই কও ইয়াত যদি 10 আছে তেতিয়ালটো আপুনি ভাঙিবই নোৱাৰিব হ'ব কিন্তু হেনুকা কোৱেশ্চন পৰীক্ষাত নিদিয়ে যদি ইয়াত 10 থাকিলে হয় তেতিয়াহলে আপোনালোকে এটো হিচাপতে কৰিব লাগিব তেতিয়াহলে কি হ'ব ইৰেশনাল নাম্বাৰস ওলাব আপোনালোকৰ হ'ব তো এই ফৰ্মুলা লগাল ফৰ্মুলাটো মানে বেনিফিট কি হয় যে ফৰ্মুলাটো আপোনালোকে ফেক্টৰাইজেশ্যন কৰিব পাৰে নোৱাৰে যেনেকুৱাই থাকক আপোনালোকৰ কোৱেশ্চন আনসাৰ ওলাবই মানে মেবি আনসাৰ এনেকুৱা ধৰণৰ আহিব পাৰে মই কলো যে -2 + √3 ডিভাইডেড বাই 5 এনেকুৱা ধৰণৰ আনসাৰ আপুনি ইয়াত ওলাব পাৰিব হ'ব কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন জেনাৰেলি নিদিয়ে আপোনালোকে কেনেকুৱা ধৰণৰ কোৱেশ্চন দিব যত আপোনালোকে ফেক্টৰাইজেশ্যন কৰিব পাৰিব বুজি পালে যদিও লিখা নাথাকে সো হেতু কাৰণে আমি এটো হিচাপতে যাম এতিয়াতো মই শৰ্টকাট দেখনে জাস্ট মই কৈছো ওভাৰঅল কেনে কৰিব লাগে কাৰণ প্ৰসেসটো বুজাটো ইম্পৰ্টেন্ট চাব মই দেখাম আপোনাক কোটাই সো এতিয়া মই কি কৰিলো এটোটো নহব গম পালে কাৰণ 1 + 6 কিমান হৈ যাব 7 হৈ যাব তো ইয়াত কি লম মই +2 আৰু +3 2 * 3 কিমান হৈ যাব 6 2 +2 * +3 +6 2 + 3 কিমান আহিব 5 হ'ব তো এতিয়া যদি মই ভাঙো এটো কেনেকৈ লিখিম চাও এটো কেনেকৈ লিখিম x স্কয়াৰ 5x ক কি কৰিম মই twice x আৰু thrice x ত ভাঙি দিম twice x plus thrice x plus কিমান 6 is equal to হ'ব ইয়াৰ পিছত কি কৰিম এতিয়া আমি কমন লম এই দুটাত আমি যদি কমন লওঁ ইয়াত কমন কি আছে x কমন আছে x যদি মই লওঁ এটো কিমান আহিব x plus এটো ধৰিব পাৰিছে আপোনালৈ মই কি কৰিছো এই x স্কয়াৰ প্লাস twice x ত মই কি কৰিছো x কমন যদি মই লৈ লও অকল কি থাকি যাব x প্লাস কিমান থাকিব 2 হ'ব বুজিছে ন এটো আৰু ইয়াতে কিমান লম 3 যদি লও তেতিয়ালে ইয়াতে কিমান আহিব x প্লাস চাওক এটো যদি কোনবাই দিগদাৰ পাইছে এনেকে মই দেখাই দিছো এবাৰ যেনিবা চাওক মই কলো 2 * x plus 3 আছে তো এটো যদি মই ভাঙো কি হ'ব twice x plus 6 হয়নে সিমিলারলি এটুক যদি মই উল্টাকে এনেকে লিখিব লাগে তেতিয়া কি কৰিম কমন সাম ইয়াত কি আছে twice x আৰু 6 ত কমন কি আছে 2 কমন আছে তো 2 যদি মই বাহিৰত লৈ লও ব্ৰেকেট যদি লও ইয়াত x প্লাস কিমান আহিব 3 হ'ব হেতু কাম কৰিছো তো ইয়াতে x স্কয়াৰ প্লাস twice x আছিল x যদি কমন লও কিমান আহিব x প্লাস 2 ইয়াত thrice x প্লাস 2 এইকিটা কমন কি আছে 3 আছে ইয়াতেও 3 আছে ন 3 টো মই কমন লৈ ললো সো x প্লাস কিমান আহিব এতিয়া চাও x প্লাস 2 আৰু x প্লাস 2 কমন আহিলে নাই তো ইয়াটা কি আহিব x plus 2 যদি মই কমন লও x plus 2 into কিমান আহিব x plus 3 হ'ব না x plus 2 যদি মই ইয়াৰ পৰা কমন লৈ লও ইটো কিমান থাকিলে x plus 3 this is equal to কিমান আহিলে তো ইয়াৰ পৰা আপুনি ক'ব পাৰিব যে হয় x plus 2 0 হ'ব নহলে x plus 3 0 হ'ব কিয় কাৰণ দুটা সংখ্যা যেতিয়া ইনটু কৰিলে 0 আহিছে এটা সংখ্যা 0 হ'ব লাগিবই হ'ব তো মই কি লিখিম ইয়াতে either x plus 2 is equal to 0 or x plus 3 is equal to 0 হ'ব আৰু ইয়াৰ পিছত মই কি লিখিম মই এফালে লিখি দিছো ইয়াৰ পিছত মই কি লিখিম that implies x is equal to কিমান প্লাস 2 টো ইফালে গুচি গলে -2 or x is equal to কিমান minus তো আনসার হৈ গল -2 or -3 এনেকে কৰিব নালাগে জাস্ট মই বুজাই দিছো আপোনালোক একচুয়ালি কি হৈ আছে মই শর্টকাট দেখাম আপোনালোক হ'ব
কিবা লিখিব বিচাৰিছে লিখি লওক, কিবা ডাউট আছে সোধক, মই আৰু কৈ আছো। এইটো কি কৰিছো, দিছ ইজ কল্ড ফেক্টৰাইজেশ্যন মেথড। এইটো ফৰ্মুলা আমি ইউজ নকৰোঁ, হ'ব, আমি এইটো ইউজ কৰিম, এইটো কয় ফেক্টৰাইজেশ্যন মেথড। ইয়াৰ শ্বৰ্টকাট মই দেখাম, কিন্তু মেইন প্ৰচেছটো এইটোৱে হয়, কিন্তু ইমান দীঘলীয়াকৈ আমি নকৰোঁ, ডাইৰেক্ট আনচাৰ দিম। আপোনালোকে কিছুমান কোৱাড্ৰেটিক ইকুৱেশ্যন এনেকুৱা থাকিব য'ত নেকি আপোনালোকে দেখি আনচাৰ দিব পাৰিব যে কি হ'ব। সৰু হৈ গৈছে, দেখা পাইছে নাই আপোনালোকে? ঠিক আছে, সোধক, কিবা ডাউট আছে? বুজিছে? ইয়ালৈকে হৈছে? হ'ব, নাই হোৱা লিখা হ'ল। এতিয়া মই আপোনালোকক সুধিছোঁ, ছাপ'জ মই এটা দিছোঁ, যদি মই লিখোঁ এক্স -2 ইনটু এক্স প্লাছ 5, এইটো যদি সলভ কৰে কিমান হ'ব? মই আপোনালোকে উলিয়াই কৰকচোন, কিমান হ'ব চাওঁ, ট্ৰাই কৰক। নহয়, ইকুৱেল টু চামথিং নাই, মই কৈছোঁ যে এইটো x-2 ইনটু এক্স প্লাছ 5 যদি থাকে, এইটো ভাঙি দিলে কি হ'ব সেইটো উলিয়াব কৈছোঁ। ভাঙি চাবচোন কেনেকৈ কৰিব পাৰিব নাই। ইকুৱেশ্যনটো বনাব দিছোঁ, x স্কুৱেৰ মাইনাছ 3x মাইনাছ 10, আৰু বেলেগ আপোনালোকে x স্কুৱেৰ প্লাছ 5x মাইনাছ, আৰু কি ওলাইছে? ঠিক আছে, আৰু বেলেগ কোনটো ওলাইছে? তলৰটো প্লাছ 5x ওলাইছে, প্লাছ। বাৰু চাওক কেনেকৈ কৰিব লাগিব, এইটো বুজিছে? এতিয়া কি হ'ব, এক্স ইনটু কৰিব লাগিব না, এক্স ইনটু প্ৰথম কৰি এনেকৈ কৰি ল'ব, পিছতকৈ ডাইৰেক্টলি এক্স ইনটু কিমান হ'ব, এক্স ইনটু এক্স প্লাছ 5, তাৰপিছত কিমান হ'ব, -2 ইনটু এক্স প্লাছ, এইটো না এক্স ইনটু এক্স প্লাছ 5 আৰু মাইনাছ, এইটো উল্টাকৈ কৰিছোঁ বুজিছে? এইটো যিটো আগতে কৰিছিলোঁ না, ইয়াত আপোনালোকে পাইছিলে কি এক্স প্লাছ 2 কমন লৈ ল'লো, তো এক্স প্লাছ 3 থাকিলে, তো মই কৈছোঁ এনেকুৱাকৈ দিলে আপুনি এনেকৈ ওলাব পাৰিব নাই, সেইটো চাইছোঁ। এতিয়া আপোনালোকে যেতিয়া কৰিব, এইটো কিমান হ'ব, এক্স স্কুৱেৰ প্লাছ কিমান আহিব, এইটো 5x, আৰু এইফালে কিমান, মাইনাছ টুৱাইছ এক্স মাইনাছ 10, এইটো গম পাইছে নো, -2 ইনটু এক্স মাইনাছ টুৱাইছ এক্স, -2 ইনটু প্লাছ, মাইনাছ ইনটু প্লাছ মাইনাছ, -10, ইয়াতে পালে এক্স স্কুৱেৰ প্লাছ কিমান 5x মাইনাছ, হ'ব বুজিছে? ক্লিয়াৰ আছে? হ'ব বাৰু। এতিয়া নেক্সট আপোনালোক কিছুমান কথা কৈছোঁ, চাওক আপোনালোকে মষ্ট প্ৰবেবলি জানিবও পাৰে, নাজানিবও পাৰে। জেনেৰেলি আপোনালোকৰ পৰীক্ষাত দৰকাৰ নাই, এতিয়া আপোনালোকে ভাবিব পাৰে পৰীক্ষাত দৰকাৰ নাই, ছাৰে কিয় কৈ আছে, হয়নে? কিন্তু ক'ৰবাত ইউজত আহি যায়, হ'ব, শিকি থৈ দিয়ক, আৰু চিম্পুল কথা হয়, খালি ইম্পৰ্টেণ্ট কথা হয়। চাওক, মই যেনিবা কওঁ যে এইটো যিটো চিম্বল আছে, ইয়াৰ মিনিংটো কি হয়, গ্ৰেটাৰ দেন or equal to নে greater than and equal to, কৈছো নি আপোনালোকক মই, কোনটো হ'ব, কোনটো কাৰেক্ট হয়, greater than and equal to, greater than or equal to, or আপোনালোকে কোনে কোনে ভাবে or হয়, or
তিনিজন আৰু অৰ এন কোনে কোনে ভাবিছে গ্ৰেটাৰ দেন এণ্ড ইকুৱেল টু অৰ মেজৰিটি মিনছ নেকি অঁ কাৰেক্ট চাওক এইটো বহুতে ভাবে জেনেৰেলি আমি কি কৰোঁ গ্ৰেটাৰ দেন ইকুৱেল টু বুলি কৈ থৈ দিওঁ হয় নহয় যেতিয়া আমি কওঁ ন এক্স ইজ গ্ৰেটাৰ দেন ইকুৱেল টু ৱাই এণ্ডো নকওঁ অৰো নকওঁ কিন্তু একচুৱেলি কি হয় অৰ হয় যিকোনো দুটা ভেলু যেতিয়া আপোনালোকে কম্পেৰিজন কৰিব যেনেকৈ মই ক'লোঁ যে মোৰ বয়স আৰু আপোনালোকৰ বয়স ঠিক আছে তো হয় মই আপোনালোকতকৈ ডাঙৰ হ'ব পাৰোঁ নহ'লে মই আপোনালোকৰ সমান হ'ব পাৰোঁ নহয় আপোনালোকতকৈ কি হ'ব পাৰোঁ সৰু হ'ব পাৰোঁ একেটা সময়তে মই আপোনালোকতকৈ ডাঙৰো হ'ম আৰু সমান হ'ব নোৱাৰে চ' যেতিয়া কি হয় গ্ৰেটাৰ দেন অৰ ইকুৱেল টু আৰু কেতিয়া আহে চাওক মই দেখাই দিছোঁ আপোনাক কেনেকৈ আহে মানে ছাপ'জ ধৰক মই ক'লোঁ এক্সৰ ভেলু পালে আপুনি +2 ঠিক আছে আৰু +5 আৰু y ভেলু পালে আপুনি +2 সাপোজ +2 নহ'ব এটা কাম কৰিছোঁ ৰ'ব +7 +5 +2 +5 হ'ব এইটো পালে এতিয়া চাওক কেনেকৈ কম্পেৰিজন মানে কেলৈ দুটা দুটা লিখিছোঁ কাৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন কৰিলে কি হ'ব এক্সৰ দুটা ভেলু ওলাব ৱাইৰ দুটা ভেলু ওলাব তাৰপিছত আপোনালোকে কম্পেৰিজন কৰিব লাগিব এটা এটাকৈ কৰিম মই চাওক প্ৰথম চালোঁ মই +7 হ'ব এক্স এফেল ধৰিছোঁ ৱাই এফেল পিছতকৈ ডাইৰেক্টলি কৰিব পাৰিব প্ৰথম বুজিবৰ কাৰণে +7 মই কাৰ লগত কম্পেৰিজন কৰিম প্ৰথম +2 লগত +7 ইজ গ্ৰেটাৰ দেন +2 হ'ল তাৰপিছত কি লিখিম +7 মই কাৰ লগত কম্পেৰিজন কৰিম +5ৰ লগত হ'ব তো মই +7 ইজ গ্ৰেটাৰ দেন কি হ'ব +5 হ'ল নেক্সট এইটোতো হৈ গ'ল ন 7টো হৈ গ'ল তাৰপিছত মই কি কৰিম +5 +5 আৰু কি থাকিব +2 +5 ইজ গ্ৰেটাৰ দেন +2 আছে তাৰপিছত মই কি কৰিম +5ক লাষ্টৰটোৰ লগত +5 ইজ কি হ'ব ইকুৱেল টু +5 তেতিয়া মই ক'ব পাৰিম যে x ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু y মানে হয় ডাঙৰ হ'ব নহ'লে সমান হ'ব এটা ভেলু যদি সমান আছে বাকীকেইটা ডাঙৰ আছে তেতিয়াহ'লে আপুনি কি ক'ব পাৰে x ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু y কিন্তু ছাপ'জ মই ক'লোঁ যদি ইয়াতে গ্ৰেটাৰ দেন আছে এটাত যদি লেছ দেন হৈ যায় তেতিয়াহ'লে ন' ৰিলেশ্যনশ্বিপ হ'ব ঠিক আছে সেম সাইন হ'ব লাগিব যদি লেছ দেন আছে সব লেছ দেন হ'ব লাগিব ইকুৱেল টু থাকিলে হ'ব লেছ দেন ইকুৱেল টু কিন্তু যদি এটা গ্ৰেটাৰ আছে এটা লেছ আছে তেতিয়াহ'লে কি হ'ব আপোনালোকে কি আনসাৰ কৰিব লাষ্টৰ যিটো অপশ্যন আছে x ইজ ইকুৱেল টু y অৰ ন' ৰিলেশ্যনশ্বিপ মানে এটাত যেনিবা এনেকুৱা পালে এইটো যেনিবা মই ক'লো মাইনাছ এইটো যেনিবা -3 আছে হ'ব এইটো -3 নহ'ব ছাপ'জ মই ক'লো +8 আছে ছাপ'জ তো 7 ইজ গ্ৰেটাৰ দেন 2 হৈ গ'ল 7 ইজ লেছ দেন 8 হৈ গ'ল তেতিয়াহ'লে এটা গ্ৰেটাৰ এটা লেছ যদি হৈ যায় তেতিয়াহ'লে আমি একো ৰিলেশ্যনশ্বিপ এষ্টাব্লিছ কৰিব নোৱাৰোঁ বুজি পালে হ'ব তো এইটো আপোনালোকে অলপমান ক্লিয়াৰ হৈ লওক কোনোবা লিখিব বিচাৰিছে লিখি লওক জাষ্ট গ্ৰেটাৰ দেন কোনটো হ'ব গ্ৰেটাৰ দেন অৰ ইকুৱেল টু গ্ৰেটাৰ দেন এন ইকুৱেল টু নহয় চিমিলাৰলি এইটো কি হয় লেছ দেন অৰ ইকুৱেল টু হ'ব লেছ দেন অৰ ইকুৱেল টু হৈছে হ'ল বাৰু এতিয়া আহি যাওঁ চাওক আপোনালোকৰ যিটো শৰ্টকাট মেথড আছে আৰু সেইটো উইথ প্ৰেক্টিছে আপোনালোকৰ বহুত ফাষ্ট হ'ব ঠিক আছে কোৱাড্ৰেটিক ইকুৱেশ্যন যদি আপোনালোকে বেংকৰ এক্সাম দিয়ে হ'ব বেংকৰ এক্সামত বহুত বেছি ইম্পৰ্টেণ্ট হয় কোৱাড্ৰেটিক ইকুৱেশ্যনটো কাৰণ 5টা কুৱেশ্যন আহে প্ৰিলিমছত 35 মাৰ্কৰ মেথছ আহেতো 35 মাৰ্কছৰ মেথছ আহিব 35 মাৰ্কছৰ ৰিজনিং আহিব 30 মাৰ্কছৰ আপোনালোকৰ ইংলিছ আহিব 35 মাৰ্কছৰ ভিতৰত 5 মাৰ্কছ আপোনালোকৰ ধৰক মই ক'লো নাম্বাৰ চিৰিজ হ'ব 5টা কুৱেশ্যন আহি যাব এতিয়া আপোনালোকৰ এডিআৰিত মেবি এটা বা দুটা কুৱেশ্যন আহিব হ'ব সিমিলাৰলি ইকুৱেশ্যনো আপোনালোকৰ যোৱাবাৰ কিন্তু বহুত আহিছে ইকুৱেশ্যন ঠিক আছে ইকুৱেশ্যন ইন দা সেন্স কি ইকুৱেশ্যন মানে সিম্পলিফিকেশ্যন ধৰিব পাৰে আপোনালোকে হ'ব তাত স্কুৱেৰ ৰুট কিউব ৰুটো থাকিব সব থাকিব বস্তু চ'
কিন্তু বেংকৰ পৰীক্ষাত মই কৈছোঁ কোৱাড্ৰেটিক ইকুৱেশ্যন যিটো ফৰ্মেটত মই দেখাইছোঁ এক্স ইজ গ্ৰেটাৰ দেন ৱাই লেছ দেন ৱাই এই হিচাপত আপোনালোকৰ পাঁচটা কুৱেশ্যন আহি যায় ঠিক আছে তো পাঁচটা কুৱেশ্যন মানুহে 2-3 মিনিটত কৰি লয় কেনেকৈ কৰে উইথ প্ৰেক্টিচ কৰিব মই কাৰেক্ট টেকনিকটো আপোনালোকক দেখাই দিছোঁ চাওক ইয়ালৈকে আপোনালোকে কৰিবই লাগিব হা আৰু এইটোৱে চবতকৈ ইম্পৰ্টেণ্ট ষ্টেপ হয় যে কি কৰিব চি টাইমছ এ মানে ইয়াত কি পাইছোঁ মই +6 সদায় হেড উইথ চিম্বলছ হ'ব +6 ইনটু +1 হ'ব মানে কিমান +6 এতিয়া 6ক মই দুটা ফেক্টৰত যদি ভাঙো কি হ'ব পাৰে 6 আৰু 1 হ'ব পাৰে 6 ইনটু 1 6 নহ'লে 2 ইনটু 3 6 2 + 3 কিমান 5 হৈ গ'ল সেইটো কাম আপোনালোকে ফাৰ্ষ্টতে কৰিব লাগিব মানে ফেক্টৰ কেইটা উলিয়াই ল'ব লাগিব হ'ব ওলোৱাৰ পিছত কি কৰিব লাগিব চাওক মই কৈ দিছোঁ এবাৰ ওলোৱাৰ পিছত আপোনালোকে কি কৰিব ফেক্টৰ উইথ চাইন দিবতো চাইন কেইটা আপোনালোকে ৰিভাৰ্চ কৰি দিব হ'ব চাইন কেইটা ৰিভাৰ্চ কৰি দিব ৰিভাৰ্চ কৰাৰ পিছত ডিভাইডেড বাই কোএফিচিয়েণ্ট অফ এক্স স্কুৱেৰ হ'ব মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ শুনক ফাৰ্ষ্ট ষ্টেপ হ'ব চি টাইমছ এ এক নম্বৰ ষ্টেপ হৈ গ'ল কি চি ইনটু এ কৰক হ'ব উইথ চাইন কৰিব কৰাৰ পিছত দুটা ভাগত ভাগ কৰিব লাগিব যাতে এড কৰিলে মই মিডল নাম্বাৰটো পাওঁ দুটা এড কৰিলে কিমান পাওঁ মিডল নাম্বাৰটো পাওঁ আৰু ইনটু কৰি দিলে মই চি টাইমছ এ যিমান আছিলে সিমান পাই যাওঁ সেইটো এবাৰ পোৱাৰ পিছত এই দুটা যে আপোনালোকে যিকেইটা পালে ন এই দুটা যে আপোনালোকে ফেক্টৰছ পালে উইথ চাইন তাৰ চাইন কেইটা কি কৰিব লাগিব অপজিট কৰি দিব লাগিব যদি প্লাছ প্লাছ আছিলে মাইনাছ মাইনাছ হ'ব এটা প্লাছ এটা মাইনাছ যদি আছে কি কৰিব তেনেকৈ মাইনাছ প্লাছ কৰি দিব আৰু ডিভাইডেড বাই কোএফিচিয়েণ্ট অফ কি কৰিব লাগিব এক্স স্কুৱেৰ এইটো বহুতে পাহৰি যায় ডিভাইডেড বাই কোএফিচিয়েণ্ট অফ এক্স স্কুৱেৰ মানে কি এই এক্স স্কুৱেৰ আগত যিটো আছিলে সংখ্যা সেই সংখ্যা দি আপোনালোকে ডিভাইড কৰি দিব লাগিব যেনেকৈ চাওক ইয়াতে আপোনালোকে কি পাইছিলে ফেক্টৰছ কি আছিলে +2 + 3 2 + 3 6 2 + 3 5 2 × 3 6 তো আমাৰ আনসাৰ কি হ'ব -2 -3 ডিভাইডেড বাই 1 এইটোৱে পাইছে আপোনালোকে হ'ব বুজিলে ডাইৰেক্টলি আনসাৰ তেনেকৈ কৰিব পাৰে মই কুৱেশ্যন দিম আপোনালোকক হ'ব কুৱেশ্যন মই আৰু দিছোঁ চাওক একদম ইজি কুৱেশ্যনৰ পৰা গৈছোঁ thrice x square plus 5x plus 2 is equal to 0 second thrice y square plus 18y plus 24 is equal to 0 সবে এবাৰ ট্ৰাই কৰক কি পাইছে নাই x is greater than y x is less than y এটো কি পাইছে x is greater than y x is less than y x is greater than equal to y x is less than equal to y আৰু এটা আছে x is equal to y or no relation কোনটো পাইছে দুটা ভ্যালু ওলাব গোটেই দুটাই ওলাওক দুটা ওলোৱাৰ পিছত আপোনালোকে কম্পেৰিজন কৰক কোনটো হ'ব x is greater than y নে x is less than y no relationship আৰু বেলেগ কোনবা কিবা পাইছে
x is greater than y. X is greater than y. Or ঠিক আছে, x is greater than y is correct. X is greater than y is correct. হ'ব? X is greater than y. হ'ব? বাৰু। এটা চাওক, যিকোনো নাই লোৱা মই দেখাই দিছোঁ, এক নম্বৰ ইকুৱেশ্যনটো সলভ কৰিবলৈ একেবাৰে ইজি হয়নে? c টাইমছ a মই কৈছিলোঁ উইথ চাইন। c কিমান আছে? +2 আৰু +3 মানে +6। +6ক মই কি কৰিব লাগিব? দুটা ফেক্টৰত ভাগ কৰিব লাগিব, যাতে এড কৰি দিলে মই কিমান পাম? +5 ইনটু কৰি দিলে মই কিমান পাম? +6 মানে ফেক্টৰছ কেইটা কি কি পাই গ'ল? ফেক্টৰছ কেইটা পালে +2 আৰু +3 ফেক্টৰছ কেইটা। আনসাৰ কিমান হ'ব? মই কৈছিলোঁ যে আনসাৰ কিমান হ'ব? -2 -3 ডিভাইডেড বাই কোএফিচিয়েন্ট অফ x স্কয়াৰ। কিমান আছে? -2/3 আৰু -3/3 মানে কিমান হ'ব? কিমান হৈছে? -1 -2/3 -1 আপুনি কোৱাটো ঠিক আছে। হ'ব? ইয়ালৈকে ক্লিয়াৰ আছে? আমাৰ ডাউট আছে নি? এইটো কওক। হ'ব? নাই? বুজি পালে? জাস্ট এইটো চাব ধ্যান দিব, ডিভাইডেড বাই কোএফিচিয়েন্ট অফ x স্কয়াৰ। x স্কয়াৰ আগৰ যিটো সংখ্যা আছে সেইটো দি ডিভাইড কৰিব লাগিব। আগৰটোত কি হৈছিলে? এইটো যে আমি কৰিছো, ইয়াতে চাওক ফেক্টৰছ কেইটা কি পালো? +2 +3 আনসার কিমান হ'ব? -2 -3 ডিভাইডেড বাই কোএফিচিয়েন্ট অফ x স্কয়াৰ কিমান আছে? 1 আছে। সো -2 ডিভাইড বাই 1 মানে -2। হ'ব? নেক্সটটো চাওক, আপোনালোকে এটা বুদ্ধি লগাব পাৰে ইয়াতে। বুদ্ধিটো লগাইছে নেকি আপোনালোকে? গম পাইছে? কি হৈছে ইয়াতে? কমন আছে 3 আছে, ইয়াতে 16 আছে, 24 আছে। নথকাকেও কৰিব পাৰে, মানে নাকাটাকেও কৰিব পাৰে, কিন্তু কাটি ল'লে বেছি ইজি হ'ব। 3 দি যদি মই কাটো 3 6 3 জাৰ 18 আৰু 3 কিমান হ'ব? 8 3 জাৰ 24। ইজি হৈ গ'ল। 8 যদি আছে 8ক কেনেকৈ ভাঙিব পাৰে? 1 × 8 8, কিন্তু 1 + 8 কিমান? 9। হ'ব? 4 × 2 8, 4 + 2 কিমান? 6। তো y ভ্যালু কিমান আহি যাব? মানে ফেক্টৰছ কেইটা কি থাকিব? +4 +2 দুটা এড কৰি দিলে 6 ইনটু কৰি দিলে 8। আনসার কিমান হ'ব? -4 -2 আৰু ডিভাইডেড বাই 1 ডিভাইড বাই 1 নিলিখিলেও কথা নাই। হ'ব? ইয়াৰ পিছত মই কি কৰিম? কম্পেৰিজন কৰিম। এতিয়া চাওক -2/3 এইটো যদি আমি ডেসিমেললৈ লৈ যাওঁ, এইটো কিমান হ'ব? -0.6 হ'ব নাই? 0.6 বাৰ হ'ব? -2/3 মানে বুজিছে ন? এইটো -2/3 মানে -0.6 বাৰ। সো -0.6 বাৰ ডাঙৰ নে -4 ডাঙৰ? -0.6 বাৰ ডাঙৰ। মই কৈছো নিগেটিভৰ ক্ষেত্ৰত কি হয়? সৰু সংখ্যাটো ডাঙৰ থাকে। যেনেকে -2 আৰু -3 কোনটো ডাঙৰ? -2 ইজ গ্ৰেটাৰ দেন -3। হ'ব? তো এনেইতো 0.6 বাৰ ইজ লেছ দেন 4 প্লাস 0.6 বাৰ ইজ লেছ দেন প্লাস 0.4, কিন্তু মাইনাস যদি হয় কি হ'ব? -0.6 বাৰ ইজ গ্ৰেটাৰ দেন। হ'ব? তো এইটো মই লিখিম 0.6 বাৰ -0.6 বাৰ ইজ গ্ৰেটাৰ দেন -4 হ'ল। ইয়াৰ পিছত -0.6 বাৰ আৰু -2 কোনটো ডাঙৰ হ'ব? -0.6 বাৰ ডাঙৰ হ'ব। তাৰপিছত আছে -1 x ক y লগত কম্পেৰিজন কৰি আছো। -1 আৰু -4 কোনটো ডাঙৰ আছে? -1 ইজ গ্ৰেটাৰ দেন -4। তাৰপিছত আকৌ -1 আৰু কিমান চাম? -2। তো কি লিখিম? -1 ইজ গ্ৰেটাৰ দেন -2। হ'ব? তো গোটেইকেইটা পালো নহয়, কি লিখিম তেতিয়াহ'লে? therefore x ইজ গ্ৰেটাৰ দেন y। বুজি পালে? হৈ গ'ল? নাই হোৱা? হৈছে? আৰু এটা কুৱেশ্যন দিছো চাওক আপোনালোকক। 28x² plus 20x plus 25 is equal to 0. 28y² plus 14y plus 8 is equal to 0. এটা চাওক, মই কৰি দেখাইছো হা, এবাৰ কৰি দেখাইছো, বহুত দেৰি হৈ যাব। এটা চাওক 25 × 3 কিমান হ'ব? 75। তে 75ক আপোনালোকে ভাঙি থাকিব পাৰে, কিন্তু মই কৈছো ইনটু যেতিয়া কৰিব ন, মানে গোটেইটো ইনটু কৰি নললে হ'ব। 3 × 25 হ'ব ন, এইটো এনেকে থাকিব দিয়ক। হ'ব? 3 টো আমি ভাবিব নোৱাৰো, 5 এইটো কিমান হ'ব? 5 × 5 হ'ব নাই? 25। হ'ব? তো এতিয়া
আপুনি ভাবক দুটা সংখ্যাত মই ভাগ কৰিব লাগে যাতে 20 আহক কিমান হ'ব 3 * 5 15 আৰু এফালে 5 সো 15 আৰু 5 এড কৰিলে কিমান হ'ব 20 আৰু 15 * 5 কৰিলে মই কিমান পাম 25 * 3 যিমান আছিলে মানে 75 হ'ব তো ফ্যাক্টৰস কিটা কিমান পাই গলো এটা চাওক সব প্লাস মই দিলৈকে যিমান কৰাইছো আপোনালোকৰ প্লাসে কৰাই আছে হ'ব কনফিউজ নহব কাৰণে উইথ সাইন কিন্তু কৰিব আপোনালোকে যেতিয়াই কৰিব ন কম পাব যে এইটো c * a কিমান আছে প্লাসত আছে মাজতো প্লাস আছে তো ফ্যাক্টৰ কিটা প্লাস প্লাস থাকিব হ'ব সো এতিয়া আমি কি পালো ফ্যাক্টৰ কিটা কি পালো +15 আৰু +5 আনসাৰটো কিমান হ'ব x = মই কি লিখিম -15 -5 বা ডিভাইডেড বাই 3 আৰু ডিভাইডেড বাই 3 এইটো এনেকৈ থাকিব দিছো y ক্ষেত্ৰত চাওক আপোনালোকে 3 * 8 8 3 জাৰ কিমান 24 24 কৰিব পাৰে নহল 3 * 8 এনেকৈ লিখি লওক হ'ব আৰু দুটা এড কৰিলে কিমান পাব লাগে 14 8 + 3 14 হৈছে জানো নাই হোৱা সো মই এই 8ক ভাঙিম সাপোজ 2 * কিমান আছে 4 তো এই দুটা কিমান হ'ব 4 3 জাৰ 12 4 3 জাৰ 12 প্লাস 2 কিমান হৈ যাব 14 বুজিলে ন কেনে কৰিছো হ'ব লাগিলে 8 3 জাৰ 24 কৰি পেনি কৰিব পাৰে 12 2 জাৰ 24 12 + 2 14 মেইনলি মই পালো ফ্যাক্টৰ কিটা কি +12 আৰু +2 আনসাৰটো কিমান হ'ব তেতিয়া হলে y = কিমান লিখিম -12 আৰু -2 ডিভাইডেড বাই কোএফিচিয়েন্ট অফ কিমান y² হ'ব আৰু এতিয়া জানক আপোনালোকে যে মই কিয় কাটাকাটি কৰা নাই এইটো কাটাকাটিও যায় এইটো চাওক সবতে ডিভাইড বাই 3 আছে নে তেতিয়া হলে কম্পাৰিজন কৰিবলৈ ইজি হয় হ'ব চেঞ্জ কৰিব দৰকাৰ নাই এটা x টো মই -15 আৰু -12 কে কম্পেয়াৰ কৰিম -15 কি হ'ব সাপোজ মই কল -15 ইজ কি হ'ব লেস হ'ব না -12 তকৈ আৰু ডিভাইড বাই 3 আছে থাকিব দিয়ক নিউমাৰেটৰটো কম্পাৰিজন কৰিলে হ'ল নেক্সট মই চালো যে -5 আৰু -12 কোন কি হৈ গল উল্টা হল নাই -5 ইজ গ্ৰেটাৰ দেন -12 হৈ গল এবাৰ সাইন চেঞ্জ হৈ গলে আৰু বাকি আপোনালোকে চাব নালাগে তো ইয়াতে আনসাৰ হ'ব কি নো ৰিলেশনশিপ নো ৰিলেশনশিপ কে ডাউট আছে হুদ কোনখিনিৰ পৰা এইটো বুজিলে এইটো বুজিলে এইটোলৈকে বুজিলে মই কৈছো ইয়াৰ পিছত আপোনালোকে কম্পাৰিজন কৰিব লাগে এতিয়া চাওক মই এনেকেও কৰিব পাৰিলো হয় যে 3 5 জাৰ 15 কৰি দিলো হ'ব এইটো এনেকে থৈ দিলো তাৰপিছত এইটো 3 4 জাৰ 12 এনেকে কৰি দিলো আৰু এনেকে থলো তাৰপিছত মই কি কৰিব লাগিব এইটো ডেসিমেললৈ কনভাৰ্ট কৰি ল'ব লাগিব এইটো যদি কৰো কিমান আহিব -3 1 জাৰ 3 হ'ব তাৰপিছত 0.6 জাৰ 18 1.6 বাৰ হ'ব হ'ব আৰু এইটো যদি মই কৰো কিমান হ'ব -0.6 বাৰ হ'ল তাৰপিছতো কম্পাৰিজন কৰিব পাৰে কিন্তু মই কি কৈছো আমি শিকিছো নহয় আপোনাৰ মনত আছে নে জানো সাপোজ মই যদি 4/3 লিখো আৰু সাপোজ মই 5/3 লিখো তো কোনটো ডাঙৰ হ'ব 5/3 টো ডাঙৰ হ'ব কাৰণ যদি ডিনোমিনেটৰটো সেম থাকে ন নিউমাৰেটৰটো আপোনালোকে কম্পাৰিজন কৰিব পাৰে তো সেইটো কাৰণে সবতে ডিভাইড বাই 3 আছিলে ন কাৰণ ইয়াতো y² কোএফিচিয়েন্ট 3 x² কোএফিচিয়েন্ট 3 আছে সো সবতে ডিভাইড বাই 3 যদি আছে মই চেঞ্জ কিয় কৰো হেনেকে থৈ দিও -15/3 আৰু -12/3 কোনটো ডাঙৰ হ'ব মাইনাস যদি নাথাকিলে হয় তেতিয়া 15/3 ডাঙৰ হ'লতেন 12/3 কৈ কিন্তু মাইনাস যেহেতু আছে তেতিয়া হলে কি হ'ব 15/3 ইজ লেস দেন 12/3 বাই 3 টো লিখা নাই আৰু হ'ল সিমিলাৰলি নেক্সট মই কি কৰিম ইয়াৰ লগত কম্পাৰিজন কৰিম -15/3 আৰু -2/3 কোনটো ডাঙৰ হ'ব সাপোজ কোনটো কৰিলো বাৰু এইটো কৰিলো মাইনাস এইটো কৰিছো হ'ব -5/3 আৰু কিমান -12/3 তো -5 টো কি হল গ্ৰেটাৰ হল ন -12/3 তো এবাৰ লেস আছিলে এবাৰ গ্ৰেটাৰ হৈ গল তো তাৰপিছত আৰু চাব নালাগে সাপোজ এইটো যদি মই কম্পাৰিজন কৰো -15/3 আৰু -2/3 কোনটো ডাঙৰ হ'ব -2/3 ডাঙৰ হ'ব ঠিক আছে এই হিচাপে তো এবাৰ গ্ৰেটাৰ আহিলে এবাৰ যদি লেস আহি যায় তেতিয়া হলে আমি কি লিখিম নো ৰিলেশনশিপ
হৈছে ওকে এটা চাওক আপোনালোকে suppose x minus root over 169 is equal to 0. Y square minus 169 is equal to 0. ইয়াত মোক কক আপোনালোকে কি হ'ব x is greater than y হ'ব নে no relationship হ'ব কি হ'ব x is equal to ঠিক আছে so এটা চাওক আপোনালোকে এটো বহুত যুগৰ পৰা মানুহে ভুল কৰি আহি আছে ঠিক আছে x is equal to y আনসাৰটো কিন্তু ভুল হয় মই কৈ দিছো কেলে ভুল হয় আৰু কি হ'ব চাওক যেতিয়া আপোনালোকৰ এনেকুৱা থাকে ন সাপোজ মই লিখিলো চাওক x is equal to যদি √4 থাকে তো এটো কি হয় এটো যেটো সিম্বল আছে ইয়াৰ মিনিংটো কি হয় প্ৰাইমেৰী স্কয়াৰ ৰুট প্ৰাইমেৰী স্কয়াৰ ৰুট প্ৰাইমেৰী স্কয়াৰ ৰুট মানে কি হ'ব আপোনালোকে অকল পজিটিভ ভ্যালুটোহে ধৰিব লাগিব আপোনালোকে যেতিয়া ইকুৱেচনো কৰে ইকুৱেচন যেতিয়া মই দেখাম আপোনালোকক তেতিয়া আমি প্লাস মাইনাস নধৰো অকল প্লাসটোৱে ধৰো হ'ব যেনেকৈ x স্কয়াৰ √4 আছে x মই কিমান লিখিম 2 এটো বুজিছে ন কেনেকৈ আহিছে মানে √, এটো 2 স্কয়াৰ আছে ন ৰুটটো আঁতৰাই দিলে কি হ'ব ইনটু 1/2 আহিব পাৱাৰত আমি শিকিছো হ'ব তো এটো কিমান হৈ গ'ল 2 কিন্তু যদি x স্কয়াৰ 4 থাকে তেতিয়াহলে মই লিখিম x is equal to +2 or -2 হ'ব হেতুই হয় ডিফাৰেন্স এটা চাও মই কৰি দেখাইছো এটা সাপোজ ধৰক মই কলো ফাৰ্স্ট ইকুৱেচনটো মই সলভ কৰিছো ইয়াত লিখিম মই x is equal to মাইনাস ইফালে গুছি গলে প্লাস হৈ যাব তো কিমান থাকিলে √169 প্লাস 169 ইয়াৰ পৰা পালো x is equal অকল কি লিখিম +13 হ'ব +13 হে ওলাব -13 নাহে আৰু কিন্তু এটো যদি কৰে আপোনালোকে সেকেন্ড ইকুৱেচনটো যদি কৰে y square is equal to কিমান আহিলে 169 আহিলে তো ইয়াৰ পৰা মই কি পালো y is equal to +13 minus এতিয়া মই কম্পাৰিজন কৰিম x প্ৰথম কিমান পাইছো +13 আৰু এফালেও +13 তো +13 কি লিখিম x is equal to y আছে এটা হ'ব +13 is equal to +13 তাৰপিছত +13 আৰু -13 কি হ'ব +13 is greater than -13 x is কি আছে greater than y আমাৰ আনসাৰ হ'ব x is greater than equal to y ঠিক আছে আনসাৰ হ'ব x is greater than equal to y হ'ব কোনটো কিবা ডাউট আছে অকল যদি √, থাকে তেতিয়াহলে অকল পজিটিভ ভ্যালুটো ল'ব লাগিব কিন্তু যদি স্কয়াৰৰ হিচাপত থাকে x স্কয়াৰ সাপোজ 25 x +5 -5 দুটা আহি হ'ব এটো বহুত ভুল কৰে ষ্টুডেন্ট বহুত ভুল কৰে সো এটা মই জাস্ট আপোনালোকক আইডিয়া দিছো ঠিক আছে কোয়াড্ৰেটিক ইকুৱেচন লিনিয়াৰ ইকুৱেচন জাস্ট মই আপোনালোকক আইডিয়া দিছো তাৰপিছত আমি এতিয়া কোৱেচনলৈ আগবাঢ়িম মেইন যিখিনি আপোনালোক পৰীক্ষাত আহিছিলে কোৱেচন সেইখিনিলৈ আগবাঢ়িম মই কৈছো কোয়াড্ৰেটিক ইকুৱেচন আপোনালোকে আৰু প্ৰেক্টিস কৰিব লাগিব আৰু নেগেটিভ মই তেনেকে বহুত বেছি কৰোৱা নাই আপোনালোকক ঠিক আছে যত নেকি আপোনালোকৰ কি থাকিব পজিটিভো থাকিব নেগেটিভো থাকিব মানে এনেকুৱা ধৰণৰ ইকুৱেচন কৰোৱা নাই যত ধৰক মই কলো ইয়াত মাইনাস আছে ইয়াত প্লাস আছে তেনেকুৱা ধৰণৰ ইমানকে মই কৰোৱা নাই হ'ব কিয় কৰোৱা নাই মই ভাবো যে আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট নহয় হেতু কাৰণে হ'ব কিন্তু ট্রাই কৰিলে আপোনালোকে ট্রাই কৰিব পাৰে সো আমি আগবাঢ়িও এক নম্বৰ কোৱেচন চাওক আপোনালোকে ধৰিব পাৰিছে এইকেইটা কোৱেচন মই আপোনালোকৰ লাষ্ট ইয়াৰ যেটো থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ পৰীক্ষা হৈছিল তাৰ পৰা উঠাইছো
-1 কৰি চাব লাগিব আনসাৰ মই নাজানো আনসাৰ উলিয়াই থোৱা নাই হ'ব চবৰে ওলাইছে -1 ওলাইছে ওলাইছে বাৰু ঠিক আছে চাওক যিসকলৰ নাই লোৱা এবাৰ ইকুৱেশ্যনটো মই লৈ লৈছোঁ এইটো কিমান আছে 4/5 প্লাছ ব্ৰেকেটটো অঁতৰাই দিলে কি হ'ব প্লাছ ইনটু মাইনাছ মাইনাছ আহিব মই লিখি দিছোঁ লাগিলে 4/5 মাইনাছ 3/10 ইজ ইকুৱেল টু কিমান x প্লাছ 1/2 এইটো কেনেকৈ লিখিব এইটো কি আছে মিক্স ফ্ৰেকশ্যনত আছে আমি নৰ্মেল ফ্ৰেকশ্যনলৈ লৈ যাব লাগিব 2 × 1 প্লাছ 1 ডেট ইজ কিমান আহিব 3/, ইয়াৰ পিছত কি কৰিম প্লাছ 3/2 টো মই ইফালে লৈ গুচি গ'লে মাইনাছ হৈ যাব হ'ব ইয়াত লিখিম মই সাপোজ এইটো কৰি লৈছোঁ 4/5 মাইনাছ 3/10 এইটো গুচি গ'লে মাইনাছ 3/2 প্লাছ 3/2 ইফালে গুচি গ'লে মাইনাছ 3/2 দিছ ইজ ইকুৱেল টু কিমান আছে x আছে ইয়াৰ পিছত আপোনালোকে কি কৰিব তলত কি কৰিম মই এলচিএম ল'ম এলচিএম ল'লে কিমান আহিব 5 10 আৰু 2 10 আহিব 10 আহিব তো 5 ইনটু কিমান হয় 2 10 তো ইয়াতে 4 × 2 কিমান আহিব 8 এইটো জানে নহয় আপোনালোকে আমি শিকিছিলোঁ হ'ব 5 × 2 10 যদি হয় 4 × 2 আহিব হ'ব আৰু এইফালে কিমান আহিব 10 টো 10 আছে তেতিয়াহ'লে একো কৰিব নালাগে -3 আৰু এইফালে কিমান আহিব 2 × কিমান আহিব 2 × 5 10 হয় তো 3 × 5 কিমান আহিব 15 দিছ ইজ ইকুৱেল টু x ইয়াৰ পৰা কিমান পালে চাওক এইটো কিমান পালে 8 মাইনাছ কিমান আহিলে 18 ডিভাইড বাই 10 ইজ ইকুৱেল টু x ইয়াৰ পৰা পালো মই x ইজ ইকুৱেল টু প্লাছ 8 মাইনাছ 18 প্লাছ 8 মাইনাছ 18 মানে কিমান হ'ব -10 ডিভাইডেড বাই 10 তো এইটো কাটা কাটি কৰিলে কিমান পালে -1 হ'ব তো এনেকৈ কৰিব পাৰে আপোনালোকে আৰু মেথড আছে মই দেখাই দিওঁ হ'ব আৰু মেথড কি মেথড আছে এইটো হৈ গ'ল যে ইকুৱেশ্যন নৰ্মেলি মই সলভ কৰিলোঁ সলভ কৰি মই ভেলু পালোঁ এতিয়া চাওক কোৱাড্ৰেটিক ইকুৱেশ্যন যেতিয়া আপোনালোকক মই শিকালোঁ হয়নে তো পৰীক্ষাত কিয় আহে x ইজ গ্ৰেটাৰ দেন y লেছ দেন y ডাইৰেক্ট x ৰ ভেলু কিয় দি নিদিয়ে জানে নাজানে কাৰণ যদি x ৰ ভেলু দি দিয়ে বা y ভেলুৱে দি দিয়ে x ৰ ভেলুটো যদি আপুনি পুট কৰি দিয়ে তেতিয়াহ'লে লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড যদি কম্পেয়াৰ কৰি আপোনালোকে উলিয়াই ল'ব পাৰে তেতিয়াও আনচাৰ ল'ব চাওক মই দেখাইছোঁ এইটো হ'ল লিখা আছে নেকি লিখিব আছে এইটো হৈ গ'ল নৰ্মেল মেথড অফ সলভিং এ ইকুৱেশ্যন কেনেকৈ সলভ কৰিব লাগে ইকুৱেশ্যন সলভ কৰিছোঁ প্লাছ কৰিছোঁ মাইনাছ কৰিছোঁ ইফালে ইফালে লৈছোঁ এলচিএম লৈছোঁ ইনটু কৰিছোঁ ডিভাইড কৰিছোঁ আনচাৰ উলিয়াইছোঁ আৰু ছিংগল ইকুৱেশ্যনে আছে সেইটো কাৰণে এটা ইকুৱেশ্যন দি কিয় সলভ হৈছে কাৰণ এটাই ভেৰিয়েবল আছে এক্সে আছে হ'ব এটা ইকুৱেশ্যন আছে তো সলভ হৈ যাব হ'ব কিন্তু যদি এক্স আৰু ৱাই থাকিলে হয় দুটা ইকুৱেশ্যন লাগিবই আমাক তেতিয়াহে সলভ হ'ব হ'ব হৈ গ'ল এইটো মই মোহাৰি দিছোঁ এতিয়া চাওক আৰু এটা মেথড কি আছে চাওক মই কি কৰিলোঁ সাপোজ মই ভেলু পুট কৰি চাম বুলি ভাবিলোঁ হ'ব লেফ্ট হেণ্ড চাইড আমি চাব লাগিব ৰাইট হেণ্ড চাইড চাব লাগিব সাপোজ মই লেফ্ট হেণ্ড সাপোজ মই কৈছোঁ প্ৰথম 2 আছে ন 2 ভেলুটো মই পুট কৰিছোঁ ইন প্লেচ অফ x হ'ব লেফ্ট হেণ্ড চাইডটো মই থাকিব দিওঁ এনেকৈ সাপোজ 4/5 মাইনাছ কিমান আছে 3/10 ইয়াৰ ভেলুটো কিমান হ'ব এইটো কৰি দিলে 10 5 2 জাৰ 10 মানে 4 2 জাৰ 8 মাইনাছ 3 হ'ল মানে কিমান পালে এইটো 5/, হ'ব মানে এইটো কিমান হ'ব 1/2 হ'ল লেফ্ট হেণ্ড চাইডৰ ভেলুটো 1/2 আমি ফিক্স কৰি ধৰি দিলোঁ এইটো আছে হ'ব এতিয়া ৰাইট হেণ্ড চাইডৰ ভেলুটো চাওঁ যদি মই 2 পুট কৰোঁ 2 যদি পুট কৰোঁ এতিয়া কিমান হ'ব 2 প্লাছ 1/2 মানে কি 1 প্লাছ 1/2 আছে তো এইটো কিমান হ'ল 3 1/2 হ'ল নাই হ'ব তো এফালে হাফ আছে আৰু 3 1/2 মিলা নাই তো এইটো নহ'ব হ'ব বুজি পালে এতিয়া সাপোজ মই ক'লোঁ যে 2 নহ'ব মই তেতিয়াহ'লে 1 চাই লওঁ হ'ব এতিয়া ৰাইট হেণ্ড চাইডে লেফ্ট হেণ্ড চাইডটো ওলালোৱে আকৌ উলিয়াই নাথাকোঁ আৰু ৰাইট হেণ্ড চাইডত চালোঁ মই 1 প্লাছ 1 1/2 মানে কিমান হয় আৰু চাওক 1 1/2 মানে কি 1 প্লাছ 1/2 একেটা বস্তু হা 1 1/2 মানে কি হয় 1 প্লাছ 1/2 2 1/2 মানে কি 2 প্লাছ 1/2
2 1/3 মানে কিমান 2 + 1/3 এইটো যদি কৰো এইটো কিমান আহিব 2 1/2 আহিব হাফ ওলাব জানো নোলায় এতিয়া মই কি পুট কৰিম তেতিয়াহ'লে নেক্সট এইটো পুট কৰি চাওঁ -1 পুট কৰি চাওঁ এতিয়া -1 যদি মই পুট কৰো -1 + 1 1/2 মানে কি আছে -1 + 1 + 1/2 তো -1 + 1 কেনসেল আনসার কি ওলাই গ'ল হাফ হাফ ওলালে এফালে হাফ ওলালে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড তেতিয়াহ'লে আমাৰ আনসার কিমান হ'ল -1 হ'ব তেনেকেও কৰিব পাৰে স্পেশালি যদি ইকুৱেশনটো হাৰ্ড থাকে যদি ইজি ইকুৱেশন আছে এনেকুৱা ধৰণৰ ইজিলি সলভ কৰিব পাৰে সলভে কৰি লওক কথা নাই কিন্তু যদি আপুনি ভাবে যে নহয় মই হিট এণ্ড ট্ৰায়াল কৰি চাম তেতিয়াহ'লে আপোনালোকে হিট এণ্ড ট্ৰায়াল কৰিও চাব পাৰে হ'ব ক্লিয়াৰ আছে এইটো কি বুলি কয় হিট এণ্ড ট্ৰায়াল মেথড মানে অপশ্যনৰ পৰা আমি কুৱেশ্যনত পুট কৰি কৰি লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড মিলাই মিলাই চাই পিনি কুৱেশ্যন সলভ কৰোঁ হ'ব আৰু এইটো অকল ইয়াতে নহয় বহুত ধৰণৰ আপোনালোকৰ কম্পিটিটিভ এক্সামৰ যেতিয়া অপশ্যনত ভেলু কেইটা থাকে একদম সিম্পল ফাণ্ডা হয় ইকুৱেশ্যন পাইছে ইকুৱেশ্যন ডাইৰেক্ট দিয়াও থাকিব পাৰে বা আপুনি নিজে বনাইছে ইকুৱেশ্যন আৰু ইকুৱেশ্যনৰ ফাইনেল ভেলুটো দি থোৱা আছে ইকুৱেশ্যন সলভ কৰিবলৈ দিগদাৰ হৈ আছে ভেলু পুট কৰি গৈছে ভেলু পুট কৰি গৈছে হ'ব বুজি পালে এটা এটাকে মই ভেলু পুট কৰি চাইছো এইটো নহব ঠিক আছে এটাত মই +2 পুট কৰিলো এটা +1 পুট কৰিলো দুটাতে বেছি পাই আছো -1 পুট কৰিলো মোৰ ওলাই গ'ল হৈ গ'ল হ'ব আগবাঢ়ো এইটো চাওক কি দিছে যদি √1296 = x² তেন্তে x ৰ মান হ'ব কিমান হ'ল এইটো ক'বলৈ গ'লে কি হয় কোৱাড্ৰেটিক ইকুৱেশ্যন হয় কিন্তু একদম ইমান কমপ্লেক্স কোৱাড্ৰেটিক ইকুৱেশ্যন আপোনালোকক দিয়া নাই সো 1296 আপোনালোকে শিকিছে আমি চাওঁ এইটো মই দেখাই দিছো x² কি আছে √1296 প্ৰথম আমি শিকিছো নহয় স্কয়াৰ ৰুট উলিয়াবৰ কাৰণে অফ এ পাৰফেক্ট স্কয়াৰ হয়নে তো কেনেকৈ চাম প্ৰথম কি ল'ম 96 ল'ম হ'ব তাৰপিছত 6 কেনেকৈ আহিব পাৰে 4 4 * 16 নহলে 6 6 * 36 শিকিছিলো আমি ন 6 লাষ্টৰ কেনেকৈ থাকিব পাৰে আৰু 12 কোন দুটা স্কয়াৰৰ মাজত পৰে 3² 9 4² 16 তো 3 আৰু 4 মাজত পৰিলে হয় 34 হ'ব নহলে 36 হ'ব এতিয়া 3 * 4 যদি কৰে কি হ'ব 12 হ'ব তো এতিয়াতো 12 = 12 তেতিয়া সমান যদি সময় কি কৈছিল ডাঙৰ সংখ্যাটো ল'ব লাগে এনেকৈ ল'ব পাৰে নহলে 35² কিমান হয় 35² কিমান হ'ব আমি শিকিছিলো 5² পৰা 25 3 * 4 দা নেক্সট নাম্বাৰ মানে 12 35² ভ্যালু 1225 এইটো কিমান 1296 মানে 36² হ'ব সো ইয়াৰ পৰা আমি কি গম পালো x² = কিমান পালো 36 সো ইয়াৰ পৰা therefore x = কিমান আহি যাব √36 বা লিখি লৈছো √36 মানে কিমান আহিব 6 একচুয়ালি +6 -6 হ'ব লাগে x² যদি 36 হয় x ৰ ভ্যালু +6 -6 কিন্তু আনসার যেহেতু মাইনাস নাই তেতিয়াহ'লে আমি কি ধৰিম ইয়াতে +6 এ ধৰিব লাগিব হ'ব এতিয়া গম পালে এইটো কি কি কনসেপ্ট লাগিল স্কয়াৰ ৰুট আপুনি উলিয়াব জানিব লাগিব পারফেক্ট স্কয়াৰ যদি দিয়া আছে নহলে আপুনি প্ৰাইম ফেক্টৰাইজেশন কৰি থাকিব লাগিব ইয়াতে 1296 ইমান ডাঙৰ নহয় হৈ যাব ওলাই যাব সেইটো হৈছে এনেকুৱা ধৰণৰ আহিলে পাৰিব আগবাঢ়ো এটা চাওক কি দিছে এতিয়া এইবিলাক আপোনালোকে নিজে চাব ঠিক আছে কি দিছে বহু পদ ৰাখি হয়নে এটা উৎপাদক মই এইটোতে পঢ়ি দিছো which of the following is a factor of the polynomial x² - x - 2 = 2 question mark একচুয়ালি কি হৈ আছে x - 2 হ'ব লাগে এটা সাপোজ ধৰক মই গলো x² - x - 2 আছে হয়নে
এতিয়া কি কৰিব আগৰ নিচিনাই কোৱাড্ৰেটিক ইকুৱেশ্যন যে ফেক্টৰাইজেশ্যন আমি কৰিছিলোঁ মই সেইকাৰণে দেখাইছোঁ আপোনালোকক ফেক্টৰাইজেশ্যন যদিও শ্বৰ্টকাট আছে মই দেখাই আছিলোঁ আপোনালোকক এতিয়া চাওক কি হ'ব ইয়াতে -2 আছে ন -2 ইনটু ইয়াতে কিমান আছে নো +1 আছে নাই -2 ইনটু +1 মানে কিমান হ'ব -2 এতিয়া -2 কি ফেক্টৰ হ'ব পাৰে এটা এনেকে লিখিব পাৰে চাওক -1 +2 এইটো হ'ব পাৰে নহলে +1 -2 এই দুটা যদি ইনটু কৰি দিওঁ -2 পাম কিন্তু দুটা এড কৰিলে মই কিমান পাব লাগিব মাজৰ ভ্যালুটো মানে -1 পাব লাগিব কোনটো কৰিলে পাব দুটা এড কৰি দিলে -1 তলৰটো কৰিলে পাব বুজিছে মই আকৌ কৈ দিছো শুনক যিসকলে বুজি পোৱা নাই মই কৈছো যে আমি c টাইমছ a কৰো হয়নে লাষ্টৰ যেটো আছে উইথ সাইন -2 ইনটু +1 মানে কিমান পাম -2 এবাৰ পালো তাৰপিছত মই তাৰ এইটো সংখ্যাক দুটা ভাগত ভাগ কৰিব লাগিব যাতে যদি মই এড কৰি দিও কিমান পাম ইয়াতে কিমান আছে এড কৰি দিলে b কিমান আছে মাইনাস আছে 1 আছে ন একো নাই মানে -1 আছে তো দুটা এড কৰি দিলে -1 পাম আৰু ইনটু কৰি দিলে -2 পাম 2 টো কি হয় প্ৰাইম নাম্বাৰ ন তো প্ৰাইম নাম্বাৰটো দুটাই ফেক্টৰ থাকে 1 এণ্ড ইটসেলফ তো হয় -2 +1 হ'ব ইনটু কৰি দিলে -2 পালো নহলে +1 -2 হ'ব ইনটু কৰি দিলে -2 পাইছো কিন্তু এড কৰি দিলে কিমান পাব লাগিব -1 তো মই কোনটো লম +1 আৰু -2 তো এইটো যদি কৰো এটা কি পাবো চাওক x স্কয়াৰ মই এইটো হিচাপত হয় -2x plus x minus হ'ব আৰু ইয়াতে কি কৰিম মই x যদি কমন লও x minus 2 plus 1 যদি কমন লও কিমান আহিব x minus ইয়াতে x minus 2 যদি কমন লৈ লও আৰু কিমান আহিব x plus ঠিক আছে তো এতিয়া যদি আপোনালোকৰ x plus 1 অপচনত থাকিলে হয় তেতিয়ালে x plus 1 আনসাৰ হল তে x minus 2 আছে তেতিয়ালে আমাৰ আনসাৰ কিমান হ'ব x minus হ'ব আৰু এটা ওয়েট আপোনালোকে কৰিব পাৰে হেতু হ'ব যে x minus 4 যদি আছে মানে কি আছে এটা ভ্যালু 4 আছে ন ইকুৱেল টু 0 যদি হৈ যায় এটো যদি মই ইকুৱেল টু 0 বনাই লও x স্কয়াৰ minus x minus 2 ইকুৱেল টু 0 যদি বনাই লও তেতিয়া হলে কি হ'ব x minus 4 মানে কি x ইকুৱেল টু 4 ওলাব হ'ব তো 4 যদি পুট কৰি চাই তেতিয়া হলে আনসাৰ ওলাব নেকি চাওক 4 স্কয়াৰ কিমান 16 minus 4 minus 2 0 ওলাব নোলায় হ'ব সিমিলাৰলি x ৰ ভ্যালু যদি মই 2 পুট কৰি চাও কিমান হ'ব 2 স্কয়াৰ minus 2 minus 2 2 স্কয়াৰ মানে 4 minus 2 minus 2 এটো 0 ওলাইছে ন হ'ব তেতিয়া হলে আনসাৰ কিমান হ'ব ইয়াতে 2 ঠিক আছে তেনেকৈ কৰিব হ'ব বুজিলে মই কি কলো x minus 2 মানে কি x minus 2 into something থাকিব equal to 0 থাকিব যদি 0 লৈ লও এটো পলিনোমিয়াল বুলি কৈছে ইকুৱেচন কোৱা নাই কাৰণ equal to 0 নাই মই equal to 0 যদি লিখি লও তেতিয়া হলে কি হ'ব x minus 2 into something equal to 0 থাকিব মানে x minus 2 মানে কি ভ্যালুটো কিমান হ'ব +2 হ'ব না x plus x is equal to +2 হ'ব তো +2 ভ্যালুটো যদি মই পুট কৰো তেতিয়া হলে মিলি আছে নো তেনেকৈ কৰিব পাৰে নহলে এনেকৈ আপোনালোকে কৰিব লাগিব কিন্তু মই এটো কৈ আছো আপোনালোকে এনেকৈ চাই যে x minus 2 দেখিছে কিন্তু যদি অপচনত x plus 1 থাকিলে হয় x minus 2 নাই তেতিয়া হলে x plus 1 ও আমাৰ আনসাৰ হল হেতু কথা কৈছো কাৰণ দুটা ফেক্টৰ ওলাব হ'ব এটা x minus 2 এটা x plus 1 ক্লিয়াৰ আছে বুজিলে ডাউট আছে নি নাই বুজিছে কোনটো কোনটো অ বহুপদ ৰাখি মানে মই বুজি পালো পলিনোমিয়েল ন আৰু উৎপাদক মানে কি হয় ফেক্টৰ হৈছে এইটো চাগে আপোনালোকে পাৰিব নাই একদম ইজি কুৱেশ্যন আখৰখিনি সৰু হৈছে নি বহুত বাৰু ধৰিব পাৰিছে কোন ডাঙৰ কৰি দিছে
The number that replaces the question mark in the equation 0.003 divided by question mark is equal to 0.3. Option number C, 0.0001. B, D, 0.001. Option number D. Aru? কি ওলাইছে? কি পাইছে? D. D. তা মই কৰি দেখাইছো। চাওক কি লিখা আছে 0.003 divided by question mark is equal to কিমান আছে 0.3. আমি কি জানো ইকুৱেশ্যনত এইটো ইফালে গুচি গ'লে ক্ৰছ মাল্টিপ্লাই হৈ গ'লে কি হৈ যাব ইফালে গুচি গ'লে ওপৰত যাব আৰু এই বস্তুটো তললে আপোনালোকে লৈ নিব পাৰে নাই আনিব পাৰে সো মই উল্টা এফালে লিখিছো 0.003 ডিভাইডেড বাই কিমান 0.3 ইজ ইকুৱেল টু হৈ গ'ল এইডোখৰলৈকেতো পাৰিছে চবে ইয়াৰ পিছত চাওক কেনেকৈ কৰিব ডাইৰেক্টলি কৰিব পাৰে এফালে তিনিটা শূন্য আছিলে এফালে এটা শূন্য আছিল তো ফাইনালি কেইটা শূন্য থাকিব মানে ডেচিমেলৰ পিছত কেইটা সংখ্যা আছে ডেচিমেলৰ পিছত তিনিটা সংখ্যা আছে ইয়াতে ডেচিমেলৰ পিছত এটা সংখ্যা আছে তো ফাইনালি কাটা কাটি কৰি ডেচিমেলৰ পিছত দুটা সংখ্যা থাকিব হ'ব তো আনসাৰ কিমান হ'ব 0. বাৰু ঠিক আছে এনেকৈ কৰিব দিগদাৰ পাইছে সো এনেকৈ দিগদাৰ পালে আপোনালোকে মই দুটা ধৰণেকে বুজাই দিছো আপোনালোকক ঠিক আছে প্ৰথম এইটো বুজাওক 0.3 মানে কি হয় 3 ডিভাইডেড বাই 10 হয়নে 0.03 ইয়াৰ মানে কি হয় 3 ডিভাইডেড বাই কওকচোন কিমান হ'ব 100 হ'ব নাই তো 0.003 মানে কিমান হ'ব মই কি লিখিব পাৰো 3 ডিভাইডেড বাই কিমান হ'ব 1000 বুজিছে ন যদি দুটা পইণ্টৰ পিছত দুটা সংখ্যা থাকে তেতিয়াহ'লে দুটা জিৰ' আহে পইণ্টৰ পিছত তিনিটা সংখ্যা যদি আছে তিনিটা জিৰ' আহিব নাই বুজিলে ডিভাইডেড বাই কিমান আহিব 0.3 মানে কিমান 3 ডিভাইডেড বাই 10 দিস ইজ ইকুৱেল টু কুৱেশ্যন মাৰ্ক এতিয়া এটা কথা আপোনালোকক মই শিকাইছিলো a বাই b ডিভাইডেড বাই c বাই d যদি থাকে মানে এইটো ক'লে যাব তললে যাব এইটো ক'ত যাব ওপৰত যাব হ'ব এতিয়া কি লিখিম 3 into 10 divided by 1000 into 3 is equal to question mark এটা 0 আৰু 0 কেনসেল হৈ যাব 3 আৰু 3 কি হৈ যাব কেনসেল হৈ যাব তো 1 ডিভাইড 1 থাকিব ন ওপৰত একো নাই মানে 1 divided by 100 is equal to question mark 1 divided by 100 টো কিমান হ'ব question mark is equal to কিমান আহিব 0. কি হ'ব 01 মানে ডেসিমেলৰ পিছত দুটা সংখ্যা থাকিব হ'ব 0.01 মানে কোনটো হ'ব অপচন নম্বৰ এটা সবে আপোনালোকে কি মাৰি আহিলে হয় ডি চাওক এইটো মই কৈছো ন এইটো বুজাবৰ কাৰণে মই ইমান দীঘলকে কৈ আছো নহলতো এনেকে ডাইৰেক্টলি কাটিব পাৰি ডেচিমেলৰ পিছত তিনটা আছে ডেচিমেলৰ পিছত এটা আছে তো ডেচিমেলৰ পিছত দুটা থাকিব ঠিক আছে 3 আৰু 3 কাটি দিয়ক তো কিমান হ'ল 0.0 ডেচিমেলৰ পিছত দুটা সংখ্যা থাকিব ডেচিমেলৰ পিছত দুটা সংখ্যা আছে ইয়াত ডেচিমেলৰ পিছত এটা সংখ্যা নাই ইয়াত ডেচিমেলৰ পিছত চাৰিটা সংখ্যা আছে ইয়াত ডেচিমেলৰ পিছত কেইটা আছে তিনটা সংখ্যা হ'ব বুজিলে আৰু বেলেগ ধৰণে কৰিব পাৰে এইটো চাওক এইটো 0.003 মানে কি লিখিব পাৰো 3 into 10 to the power minus 3 এনেকেও লিখিব পাৰে আপোনাৰ ইচ্ছা গ'ল হ'ব এনেকেও লিখিব পাৰে 3 into 10 to the power minus 3 আৰু এইটো কিমান লিখিম মই 3 into 10 to the power minus 1 3 আৰু 3 কেনসেল আমি শিকিছো ল অফ ইন্ডাইসেস হ'ব তো ডিভাইড যদি থাকে কিমান হয় মাইনাসৰ পাৱাৰ কি মানে 10 to the power minus 3 minus of minus 1 মানে 10 to the power minus 3 plus 1 মানে 10 to the power কিমান minus 2 10 to the power minus 2 মানে কি 1 divided by 10 square 1 divided by 10 square 10 square মানে 100 মানে 0.0 তেনেকৈ কৰিব পাৰে আপোনাৰ ইচ্ছা কিন্তু ইমান দীঘল নালাগে একচুৱেলি একোৱে কৰিব নালাগে ডাইৰেক্টলি মুখে মুখে ওলায় কিন্তু সেইটো বুজক কথাখিনি কি হৈছে বুজিছে সেইকাৰণে চাওক পৰীক্ষাত আপোনালোক কি টেষ্ট কৰে
বেসিক আন্ডাৰষ্টেণ্ডিং ঠিক আছে নাই কনসেপ্ট আপোনালোকৰ ঠিক আছে নাই ক'বলৈ গ'লে ইয়াততো একো কেলকুলেশ্যন নাই ইয়াত কি শৰ্টকাট আছে নাই নহয় একো হয় নাই বাৰু ক্লিয়াৰ হ'ব এইটো চাওক কি দিয়া আছে if a by b equal to 8 by 6 then the value of 6a plus twice b divided by 4a minus twice b equal to question mark হ'ব তো ক'বলৈ গ'লে এইটো কিহৰ কোৱেশ্চন ৰেচিঅ' পঢ়িছে ন আপোনালোকে তো a by b মানে কি a is to b দি থোৱা আছে হ'ব কিমান 8 is to 6 হ'ব তাৰপিছত আপোনালোকে এইটো বিচাৰিব লাগে হ'ব হ'ব হৈ যায় বহুত ধৰণে কৰিব পাৰে কৰিছে পাৰিবতো লাগে এইটো আপোনালোকে মানে অপশ্যন নম্বৰ বি আৰু বাকী মানুহবিলাকৰ ওলাইছে কি ওলাইছে অপশ্যন নম্বৰ বি আনসাৰ 3 ওলাইছে বাৰু ঠিক আছে দিয়ক ওলাইছে মই কৰি দেখাইছো চাওক আপোনালোকে বহুত ধৰণৰ কৰিব পাৰে এটা আপোনালোকে কি কৰিব পাৰে ইয়াততো আৰু সিম্পলিফাই হৈছে ন 8 আৰু 6 আছে তো মই এইটো কাটা কাটি কৰিব পাৰো হ'ব এইটো 2 4 জাৰ 8 2 3 জাৰ 6 হ'ব তো এইটো লেট a ইকুৱেল টু 4x b ইকুৱেল টু 3x তেনেকৈ ধৰিব পাৰে বা 4 and 3 ধৰিও ডাইৰেক্টলি কৰিব পাৰে বিকজ লাষ্টত কি হ'ব x আৰু x কি হ'ব কাৰণ ইয়াত ডিভিজন আছে না x আৰু x কি হৈ যাব কেনসেল হৈ যাব সাপোজ মই ধৰিলো 6 into a ভ্যালু কিমান ধৰিছো 4 plus 2 into b জেগাত কিমান ধৰিছো 3 divided by 4 into 4 minus কিমান আছে 2 into b মানে কিমান 3 হ'ব ইয়াতো আপুনি ইচ্ছা কৰিলে ইয়াতো কাটা কাটি কৰিলেও পাৰে কিন্তু ইজি আছে থাকিব দিও হ'ব 6 4 24 প্লাস কিমান 6 আৰু এফালে 4 4 16 মাইনাস কিমান 6 so 30 divided by 10 তো এটো কাটা কাটি কৰিব কিমান আহিব 3 হ'ব ইচ্ছা কৰিলে মই এটো কৈছো 2 ইয়াত আছে 2 ইয়াত আছে 2 2 জাৰ 4 2 2 জাৰ 4 তো 6 2 জাৰ 12 plus 3 divided by 4 2 জাৰ 8 minus 3 15 divided by 5 3 তেনেকেও কৰিব পাৰে হ'ব ইনফেক্ট মই কৈছো এটো 8 ধৰিও কৰিব পাৰে আৰু অলপ ডাঙৰ হ'ব আৰু ভ্যালু বুজিছে ন মই কিয় 4 অকল ললো 4x লৈ কৰিব পাৰে আলটিমেটলি ইয়াত যিমান লব সামথিং x থাকিব তলতো x থাকিব কেনসেল হৈ যাব এটো ইজি কোৱেশ্চন আছিলে বহুত কিটা মানে আপোনালোকৰ এনেকুৱা ইকুৱেশ্যন বেসড আহিছে মই কান দেখাই কোৱেশ্চন আপোনালোকে বেছি চিন্তা কৰিব নালাগে মই পিপিটি টো আপোনালোক পঠাই দিম পিডিএফ হিচাপত আপোনালোক মই পঠাই দিম হা এটো বাৰু এটা আপোনালোকে ট্রাই কৰিব এবাৰ চাওক ইয়াতে কি হৈ আছে সাপোজ মই কলো x plus 1 by x হ'ব কিমান দি থোৱা আছে 4 এটো যদি আপুনি স্কয়াৰ কৰি দিয়ে এফালে স্কয়াৰ হ'ব নাই এটো যদি স্কয়াৰ কৰো কিমান হ'ব চাওক a স্কয়াৰ মানে x স্কয়াৰ প্লাস টুৱাইস ab সো প্লাস 2 ইনটু কিমান ab মানে কিমান x ইনটু 1 by x হল প্লাস কিমান b স্কয়াৰ মানে 1 by x হোল স্কয়াৰ 1 স্কয়াৰ টু 1 এ হ'ব 1 by x স্কয়াৰ দিস ইজ ইকুৱেল টু কিমান আহি গল 16 আহিলে এটা কি হৈ যাব x আৰু x কেনসেল হৈ গল তো ইয়াতে কিমান পালে
x square plus 2 plus 1 by x square this is equal to কিমান হৈ গ'ল 60 তো এই প্লাস 2 টো ইফালে গুচি গ'লে কিমান হ'ব মাইনাস 2 হৈ যাব তো ইয়াৰ পৰা পালে আপোনালোকে x square plus 1 by x square is equal to 16 minus 2 that is equal to কিমান একদম সিম্পল হয় মানে হেতু ওপৰতে বেস হয় আৰু হ'ব কাৰণ ইয়াতে টুৱাইস ab যেটা কৰিব ন তো এই দুটা টার্ম ক্যান্সেল হৈ যাব ইনটু বেলেগ ধৰণকে যদি কৰিব যায় তেতিয়া ওলাব কিন্তু মানে কষ্ট হ'ব এটো কোৱেশ্চন এই হিচাপত কৰিলে লাভ আছে জাস্ট হোল স্কয়ার কৰি দিলে হ'ল প্লাস মুখস্থ হৈ গৈছে নেকি এটো মাইনাস থাকিলে প্লাস মানে মানে কোনে x minus 1 by x যদি থাকে প্লাস থাকিলে মাইনাস হৈ যাব এটো মানে x minus 1 by x যদি থাকে হোল স্কয়ার যদি কৰা তেতিয়া হলে -2 আহিব তো ইফালে গুচি গলে +2 আহি যাব হ'ব এটো কবলৈ গলে সিম্পলিফিকেশনৰ কোৱেশ্চন হয় পাৰিবনে এটো চকু ঝিলমিল লাগিছে নেকি কোনটো হ'ব -2 মই নাজানো আনসাৰ বিলাক মই উলিয়াই আনা নাই তো আপোনালোকৰ লগতে একেলগতে কৰি আছো মই জাস্ট কোৱেশ্চন কেইটা বিচাৰিছো লৈ আনিছো -2 হ'ব লাগে চাই লো আমি চাও আমি কি কৰো বদমাস শিকিছনো ভি বদমাস হয়নে ব্র্যাকেট অফ ডিভিজন তাৰপিছত কি মাল্টিপ্লিকেশন এডিশন সাবট্ৰেকশন তো ইয়াতে তো ব্র্যাকেট প্ৰথমতে কোনটো কৰিম স্মল ব্র্যাকেট যেটো আছে এটো কৰিব লাগিব এটা -1 ইনটু -1 কিমান হ'ব +1 ঠিক আছে +1 কিন্তু আগত আকৌ মাইনাস আছে নহয় তো -1 হৈ গ'ল আকৌ -1 কাৰ্লি ব্র্যাকেটটো যেতিয়া ভাঙিব তেতিয়া হলে কি হৈ যাব নহয় -1 আছিলে আকৌ মাইনাস আহি গ'ল তো +1 আহি যাব মাইনাস ইনটু মাইনাস প্লাস আহি যাব আকৌ আগত মাইনাস আছে মানে এটো ভ্যালু হৈ গ'ল -1 মই কৈ দিছো আকৌ -1 ইনটু -1 এটো কিমান আহিলে +1 এই ডখৰ আহি গ'ল তাৰপিছত মাইনাস ইনটু প্লাস মানে কিমান হ'ব মাইনাস হ'ব তো এই ডখৰ ভ্যালু কিমান আহি যাব -1 হৈ গ'ল তাৰপিছত কাৰ্লি ব্র্যাকেটটো যেতিয়া ভাঙিব -1 ইনটু -1 মানে কিমান হ'ব +1 আহিব কিন্তু আকৌ যেতিয়া স্কয়াৰ ব্র্যাকেট ভাঙিব আকৌ কিমান আহি যাব -1 হল আৰু এফালে মাইনাস লিখিছো এটা এটো চাই লও এটো কিমান হ'ব এটা চাও -1 ইনটু -1 এডখৰ কিমান হল +1 +1 ইনটু মাইনাস মানে কিমান হল -1 এডখৰ লৈকে হৈ গ'ল -1 আৰু মাইনাস ইনটু মাইনাস কি হৈ গ'ল আকৌ প্লাস হৈ গ'ল ঠিক আছে তো +1 আকৌ আগত মাইনাস আছে হ'ব মানে কিমান আহিলে -1 -1 ইনটু -1 মানে কিমান হ'ব মাইনাস দিয়া আছে এটো চাওক the value of কিমান ab square whole square into 3ab whole to the power 4 divided by 9 into 9 a square b square whole to the power 3 when a is equal to b and a is equal to 3 হ'ব চাওক ইয়াতে কি হৈ আছে a equal to 3 দিয়ে থোৱা আছে ন a 3 বুলি আৰু a equal to b দি থোৱা আছে মানে b কিমান আছে 3 আছে
তো সবতে কি মই পুট কৰি দিব পাৰিম a আৰু b যিমান লিখা আছে সবতে 3 পুট কৰি দিব পাৰিম হ'ব পুট কৰি দিওঁ সাপোজ মই লিখিলো এটো a b স্কয়াৰ মানে 3 * 3 স্কয়াৰ হোল স্কয়াৰ বুজিলে বুজিছে ন a = b আছে আৰু a = 3 ও আছে তো b = 3 হ'ব into 3ab মানে কিমান হ'ব 3 * 3 * 3 whole to the power 4 whole divided by 9 into হ'ব কিমান হ'ল 9 bracket a square মানে 3 square আৰু b square মানে 3 square whole to the power হ'ব এতিয়া আপোনালোকে এটা কি নকৰিব ইনটু সব কৰি নেপেলাব ঠিক আছে ফসি যাব ইনটু যদি কৰি দিয়ে ফসি যাব দৰকাৰ নাই মই কি কৰিম আমি কি চাম ল অফ ইন্ডাইসিস পঢ়িছো ন এটো ইউজ কৰিম এটা চাও কিমান হ'ব এটো কিমান আছে এটো লাগিলে এটা টাকে কৰিব পাৰে নহলে ইয়াত এড কৰি পিন তাৰপিছত ইনটু কৰিব পাৰে নিজৰ কথা হ'ব লাগিলে মই এটা টাকে কৈছো একো কনফিউজন নহয় 3 এটো কিমান হ'ব ব্ৰেকেটটো ভাঙি দিলে 3 স্কয়াৰ হ'ব প্ৰথমটো এই 3 টো যদি ভাঙি দিও ব্ৰেকেটটো ভাঙি দিলে 3 স্কয়াৰ হ'ব নাই হ'ব ইনটু কিমান লিখিম 3 স্কয়াৰ আৰু 2 আছে মানে কি হ'ব ইনটু হ'ব পাৱাৰ কেটা কি হৈছে ব্ৰেকেট ভাঙি দিলে a to the power m whole to the power n a to the power m into n so 3 to the power কিমান আহিলে ইয়াতে লাগিলে এটো চাও 3 এটো কি আছে 3 into 3 into 3 মানে কিমান আছে 3 কিউব 3 কিউব whole to the power 4 মানে 3 to the power কিমান আহিব 12 3 to the power বুজিছে 3 কিউব এটো চাও মই বেলেগকে লিখি দেখাইছো কাবাৰ দিগদাৰ পাইছে যে 3 কিউব whole to the power 4 আছে হয়নে 3 into 3 মানে কি তিনটাত 3 থাকিলে 3 কিউব whole to the power 4 মানে 3 to the power কিমান হ'ব 12 হৈ গল ডিভাইডেড বাই এটা 9 মানে কি হয় ন 3 স্কয়াৰ হয় নে নহয় এটো কৰি লও হ'ব 9 মানে 3 স্কয়াৰ ইনটু এটো কিমান হ'ল 3 স্কয়াৰ ইনটু এটা চাও এই দুটা লাগিলে ইন্ডিভিজুয়ালি কৰিব পাৰে নহলে এড কৰি লও 3 to the power 2 আৰু 3 to the power 2 মানে 3 to the power কিমান 4 আৰু 3 to the power 4 whole to the power 3 মানে 3 to the power 12 3 to the power 12 3 to the power 12 12 কি হৈ গল ক্যান্সেল হৈ গল 3 স্কয়াৰ কি হৈ গল ক্যান্সেল হৈ গল সো 3 to the power 4 minus 3 স্কয়াৰ সো 3 to the power কিমান হ'ব 4 minus 2 মানে 3 স্কয়াৰ মানে কিমান আহিব আনসাৰ 9 ও আমাৰ আনসাৰ হ'ব কিমান 9 ক্লিয়াৰ আছে তো এইটো কবলে গলে কিহৰ ওপৰত হয় বেসড অন চাৰ্টস এন্ড ইন্ডাইসেস যদি আপোনালোকে জানে পাৱাৰ কেনেকে ভাঙিব লাগে তেনেকে এইটোৱে ইজি কোৱেশ্চন এই চাও কিন্তু যদি আপোনালোকে ইয়াত এনে যদি দেখে ভয় খাই যাব পাৰে তো কি হয় বস্তু তো কিবা ডাউট আছে নাই হৈছে ওভাৰ এইটো কোৱেশ্চন আমি কৰিছিল নেকি মই কৰি দেখাইছিল নেকি এটা আপোনালোকক দেখাব লাগিব জানো পাৰিব ন এইটো না নোৱাৰে কিমান হ'ব আনসাৰ Eight is correct. ঠিক আছে প্লাস 35 পেয়ে
134 plus 35 169 8 পাব হা চাওক মই দেখাই দিছো ইয়াত চাওক ইমান লিখিবলৈ দৰকাৰ নাই ডাইৰেক্টকে ওলাই আছে আমি এইফালৰ পৰা কৰো এনেকুৱা ধৰণৰ কোৱেশ্চন যেতিয়া থাকে সোঁফালৰ পৰা কৰি যাম হ'ব এইফালৰ পৰা নহয় প্ৰথম এইটো কিমান আহিব √9 মানে কিমান হ'ব 3 আৰু √16 মানে কিমান হ'ব 4 হ'ব 42 plus 4 plus 3 মানে কিমান 42 plus 4 কিমান 46 47 48 49 হ'ব তো 49 যদি √, ল'ব না এইখিনি 49 হৈ গ'ল গোটেইখিনি এইখিনি 49 হ'ল √, যেতিয়া ল'ব কিমান আহিব 7 আহিব তো এইটো 7 আহিব তো 7 * 5 কিমান হ'ব 35 35 plus 134 কিমান হ'ব 169 তো এনেকুৱা পাই গ'লো আমি √51 plus √169 169 ৰ কিমান হ'ব √, লৈ ল'লে 13 51 plus 13 কৰিব কিমান পাব 64 √64 মানে কিমান হ'ব 8 তো আমাৰ আনসাৰ হ'ব মই কৰি দেখাইছো মই ক'লো ইয়াৰলৈকে বুজি পালে এই দেখো মই লিখি দিছো সব √51 plus √134 plus 5 times of এইটো কৰিলে না এইটো কিমান পালো মই 49 আছিলে √, ললো মানে কিমান আহিলে একো এইটো যে আছে 5 এনেকে লিখা আছে না মানে একো লিখা নাই মানে এইটো ইনটু আছে হ'ব তো এতিয়া কিমান হ'ল √51 plus √35 plus 134 মানে 169 হ'ব তাৰপিছতো মই দেখালোৱে √51 plus এইটো কিমান পাই গ'লে 13 so √51 plus 13 মানে 64 মানে 8 8 jar 60 হ'ল ক্লিয়াৰ অকমান দেৰি হৈছে কিন্তু শেষ কৰাই দিম বুলি ভাবিছো দেই হ'ব আৰু কিছুমান যদি আমি কমন কৰিছো তো মই এইখিনি আকৌ কৰাই নাথাকো আৰু এইটো চাগে আপোনালোকক মই কৰাইছো মনত পৰিছে নাই পৰা কৰোৱা মোৰ মনত পৰিছে আপোনালোকৰ সুধিছে যে ইয়াতে the smallest among 1/√2 1/√1/3 √1/4 আৰু √2/3 কোনটো হ'ব ঠিক আছে এটা চাওক ইয়াৰ কনসেপ্টটো কি মই আপোনালোক বুজাই দিছো চাওক যেনিবা মই লিখিলো 4 আৰু সাপোজ মই গলো 3 তো 4 is কি হয় গ্ৰেটাৰ দেন 3 হয় নে নহয় হয় এটা 4 স্কয়াৰ যদি মই কৰি দিও আৰু এফালে 3 স্কয়াৰ কৰি দিও 4 স্কয়াৰ কিমান হ'ব 16 আৰু 3 স্কয়াৰ কিমান হ'ব 9 16 is greater than 9 হয় নে so 4 square is greater than 3 square হ'ব এটা সাপোজ মই গলো √4 আৰু √3 √4 ভ্যালু কিমান হয় 2 আৰু √3 ভ্যালু কিমান হয় 1.73 so √4 is greater than √3 হ'ব মানে আপোনালোকে এটো বুজাওক যদি পাৱাৰটো একে একে থাকে তেতিয়া হলে আপোনালোকে তলৰ ভ্যালু কিটা ভিতৰৰ ভ্যালু কিটা কম্পাৰিজন কৰিব পাৰে হ'ব বা ভিতৰৰ ভ্যালু কিটা যদি আপোনালোকে কম্পাৰিজন কৰিব পাৰে সেম পাৱাৰ ভ্যালু কিটা আপোনালোকে কম্পাৰিজন কৰিব পাৰিব মানে মই যদি জানো 4 is greater than 3 so 4 square will be greater than 3 square বা √4 will be greater than √3 বা cube root of 4 will be greater than cube root of 3 বুজি পাইছে কথাটো তো সবৰে চাওক এটা পাৱাৰটো কি দিছে মানে √, আছে না সব √, আছে তো মই অকল ভিতৰৰ ভ্যালু কিটা কম্পাৰিজন কৰি দিলে হৈ যাব হ'ব তো ভিতৰৰ ভ্যালু মই প্ৰথম সাপোজ মই কলো 1/3 1/2 আছে হাফ মানে কিমান হয় 0.5 আৰু এটো কিমান হ'ব 0.3 বাৰ এটো কিমান হ'ব 0.25 আৰু এটো কিমান হ'ব 0.6 বাৰ মই লিখি দিছো সব মই কলো হাফ মানে কিমান আছে 0.5 আছে 1/3 মানে কিমান আছে 0.3 বাৰ 0.333 ডেসিমেল লৈ গৈছো 1/4 মানে কিমান আছে 0.25 হ'ল আৰু 2/3 যদি কৰে আপোনালোকে কিমান পাব 0.6666 গৈ থাকিব ইয়াৰে ভিতৰত সৰু কোনটো আছে সবতকে সৰু কোনটো আছে 0.25 আছে ন সবতকে সৰু হ'ব কাৰণ 0.3 বাৰ মানে কি 0.3333 এনেকৈ গৈ আছে তো সবতকে সৰু যদি 0.25 আছে তেতিয়া হলে কি হ'ব √, যদিও লৈ লয় তেতিয়া হলে একেটাই থাকিব বস্তু হ'ব তো কি হ'ব আমাৰ আনসাৰ হ'ব √1/4 হ'ব ক্লিয়াৰ সবতকে ডাঙৰ বুলি সুধিলে কোনটো হ'ল দেন
सबके डाঙर होलटेन 8 নহয় 1/2 নহয় 2/3 √2/3 होलटेन सबके डाঙर हो पावरটো এফেক্ট নকৰে একে পাৱাৰ যদি থাকে আপোনালোকে কম্পাৰিজন কৰিব পাৰে ভিতৰ ভ্যালুটো চাই দিলে হ'ল ইয়াৰো এটো ক্যালকুলেশন কৰিবলৈ গলে মৰি যাব হয় নাই ইয়াৰ √2 ওলাবলৈ গলে কি হ'ব এক্সাক্ট ভ্যালু আমাক ওলাব দিয়া নাই আমাক সুধিছে যে কোনটো ডাঙৰ আছে কোনটো তো এটো কি হৈছে কম্পেয়াৰিং ফ্ৰেকশনস ইয়াৰ পিছত চাওক বহুত কোৱেশ্চন আহিছে আপোনালোকৰ এনেকুৱা ধৰণৰ বেস কৰা একাৰণে অকমান ক্লিয়াৰ থাকিব ইকুৱেশন দিয়া আছে if x equal to √3 then the value of if x equal to √3 then the value of x to the power 4 plus 1 by x to the power 4 is কিমান হ'ব কিমান হ'ব ক'ব পাৰিব মান টান নহয় 9/9 চাওক যিসকলে পাৰা নাই আপোনালোকে এৰি দিয়ক ইয়াত চাই দিয়ক এবাৰ হ'ব বেছি টান নহয় ইমান দীঘলীয়া প্ৰসেস কৰিব দৰকাৰ নাই প্ৰথম আমি জানো যে ইয়াত দিয়া আছে x ইকুৱেল টু কিমান √3 এটা x স্কয়াৰ কিমান হৈ যাব 3 হ'ব নাই x এটো যদি স্কয়াৰ কৰো এটো স্কয়াৰ হৈ যাব √3 স্কয়াৰ কৰি দিলে 3 আহিব আৰু x ইয়াক আৰু যদি স্কয়াৰ কৰি দিও x টু দি পাৱাৰ 4 হ'ব নাই সো এটো কিমান আহিব 3 স্কয়াৰ that is equal to 9 বুজিছে মই কোনবা যদি দিগদাৰ পাইছে মই চাওক দেখাই দিছো x স্কয়াৰ ইকুৱেল টু যদি 3 আছে ইয়াক যদি মই হোল স্কয়াৰ কৰি দিও এফালে হোল স্কয়াৰ কৰিব লাগিব সো x টু দি পাৱাৰ 4 ইকুৱেল টু 3 স্কয়াৰ মানে কিমান আহিলে 9 তো x টু দি পাৱাৰ 4 প্লাস 1 বাই x টু দি পাৱাৰ 4 মানে 9 প্লাস 1 বাই 9 9 প্লাস 1 বাই 9 মানে কি আছে 9 1 বাই ঠিক আছে आंसर কিমান হ'ব 9 1 বাই প্লিজ হৈছে দেখো হল এটো ট্রাই কৰক আপোনালোকে if x by 3 equal to y by 4 equal to z by 7 then x plus y plus z divided by twice z is equal to কিমান মানে হ'ব ইয়াতে কেনেকে ধৰিব সব মই কি ধৰিম let x by 3 is equal to y by 4 is equal to z by 7 is equal to k আপুনি k ধৰিও কৰিব পাৰে নধৰকে কৰিব পাৰে আলটিমেটলি ডিভাইড হৈ পিনি k টো কেনসেল হৈ যাব মই দেখাই দিম সেইকাৰণে নধৰিলেও হৈ যায় তো that implies কি হ'ব x is equal to কিমান হ'ব 3k মানে 3 into k y equal to কিমান হৈ যাব 4k আৰু z equal to কিমান হৈ যাব 7 তো এটো পুট কৰি দিলে হ'ল ইয়াত x plus y plus z x plus y plus z divided by twice z x মানে কিমান 3k plus y মানে কিমান 4k plus z মানে কিমান 7k divided by 2 into z মানে 7k ওপৰটো কৰিব আপোনালোকে কিমান পাব 7 plus 7 14k divided by 2 into 7 ও 14k ও সেইকাৰণে কৈছো k আৰু k যেহেতু কেনসেল হ'ব আপুনি 3 4 আৰু 7 ধৰিও কৰিব পাৰে ডাইৰেক্ট কৰিব পাৰে হ'ব 14 আৰু 14 কেনসেল হৈ গ'ল অকল কি থাকিলে 1 সব কাটি গ'ল মানে কি থাকিব 1 হল ক্লিয়াৰ
পাৰিব, এইটো চবে পাৰিছে চাগে, একদম ইজি কুৱেশ্যন। এইটো ট্ৰাই কৰক আপোনালোকে চবে। টেন পাইছে 3.2.7 এইটোৱে আছিল নেকি মোৰ যিমান মনত আছে। এইটো ক্লাছত কৰোৱা হৈছে নেকি, কৰাইছ নেকি? যিসকল নাই লোৱা এবাৰ চাই লওক আপোনালোকে। মই কি কৈছো, ৰুট অভাৰ যেতিয়া থাকিব নহয়, চাওক ৰুট অভাৰ দুটা জিৰ' যদি থাকে আনচাৰ কিমান ল'ব, এটা জিৰ' থাকিব। মানে ডেচিমেলৰ পিছত যদি দুটা সংখ্যা আছে, ৰুট অভাৰ কৰি দিলে কি হ'ব, ডেচিমেলৰ পিছত এটা সংখ্যা আহিছে, হ'ব। তেনেকৈ ভাবিও কৰিব পাৰে, ডাইৰেক্টলি কৰিব পাৰে, মই কৰি দেখাইছো চাওক। মানে তেতিয়া আপোনালোকৰ ইমান দীঘলীয়া নহয়। যেনেকৈ মই ক'লো ৰুট অভাৰ অকল 4টো চাওক, ৰুট 4ৰ ভেলু কিমান হয়, 2। চ' 2 লিখি দিলো, কিন্তু মই কৈছো ডেচিমেলৰ পিছত দুটা সংখ্যা আছে, মানে ডেচিমেলৰ পিছত ইয়াত কেইটা সংখ্যা থাকিব, এটা থাকিব। যেনেকৈ 0.2 যদি হোল স্কুৱেৰ কৰি দিওঁ 0.04 হ'ব, প্লাছ এইটো চাওক আপোনালোকৰ 144 হ'ব, কিমান হয় 12 স্কুৱেৰ। চ' 12 লিখিম মই, ডেচিমেলৰ পিছত কেইটা সংখ্যা আছে, দুটা আছে। তো আপোনালোকৰ ফাইনেল আনচাৰ কিমান হ'ব, ডেচিমেলৰ পিছত এটা সংখ্যা থাকিব, হ'ব 1.2 প্লাছ 169 মানে কিমান হয় 13 ডেচিমেলৰ পিছত দুটা সংখ্যা আছিলে, তো ৰুট অভাৰ লৈ ল'লে এটা সংখ্যাই থাকিব ডেচিমেলৰ পিছত। ইয়াৰ পিছত চাওক 9, ৰুট অভাৰ 9 মানে কিমান হ'ব 3, ডেচিমেলৰ পিছত কেইটা সংখ্যা আছে, 4টা আছে, মানে ৰুট লৈ ল'লে ডেচিমেলৰ পিছত কেইটা সংখ্যা থাকিব, দুটা সংখ্যা থাকিব, মানে 0.0। হ'লে এতিয়া গোটেইকেইটা প্লাছ কৰিব লাগে। এনেকৈ যদি কৰিব দিগদাৰ পাইছে এনেকৈ পাতি লওক, 0.2 1.2 1.3 0.03 এড কৰি দিওঁ, 3 2 কিমান হ'ব 4 5 6 7 আৰু 1 + 1 আনসাৰ হ'ব 2.73। ক্লিয়াৰ হৈছে? এইটো বুজিছে ন? মই এইটো আপোনালোক দেখাইছো চাওক, 0.3 যদি মই স্কুৱেৰ কৰোঁ কিমান হ'ব, কি কৰিম 3 স্কুৱেৰ কিমান হ'ব 9 হ'ব। ডেচিমেলৰ পিছত কেইটা সংখ্যা আছিলে, এটা আছিলে, স্কুৱেৰ কৰিলে কেইটা হ'ব, ডেচিমেলৰ পিছত দুটা সংখ্যা হ'ব 0.09। সিমিলাৰলি উল্টাকে যদি কৰে ৰুট অভাৰ 0.09, 9ৰ স্কুৱেৰ ৰুট ল'লে কিমান হ'ব 3, ডেচিমেলৰ পিছত দুটা সংখ্যা আছিলে, ৰুট অভাৰ লোৱাৰ পিছত ডেচিমেলৰ পিছত এটা সংখ্যা থাকিব। হ'ল, শেষৰ অংক আমি আহি পাইছো, এইটো চাওক আপোনালোকে। root over 225 divided by 729 minus root over 25 divided by 144 root over 16 divided by 81. Root over 225 to kiman hobo 15 correct yes aru 729 to kiman hobo 27 ঠিক আছে এটা সব 27 মনত আছে যে ঠিকই আছে নহলে দুটা ধৰণকে আপোনালোকে ওলাব পাৰে এটাটো আমি শিকিছিলো স্কয়াৰ ৰুট অফ এ পারফেক্ট স্কয়ার এটো পৰা ওলাব পাৰে দেখাই দিছো এটোটো বুজিছে 225 টো আপোনালোকে পাৰিছে ন আমি শিকিছো 20 লৈকে স্কয়াৰ শিকিছো যে 15 স্কয়াৰ 225 শিকিছো 729 দুটা ধৰণকে আপুনি উলিয়াব পাৰে এটা হল মই যেটো শিকাইছো দুটা সংখ্যা লৈ ললে
এটা 3 স্কয়াৰ 9 হ'ব পাৰে নহলে 7 7 যা 49 হ'ব পাৰে 7 কোন দুটা স্কয়াৰৰ মাজত পৰিছে 2 স্কয়াৰ 4 আৰু 3 স্কয়াৰ 9 সো 2 হ'ব সো 23 হ'ব বা 27 হ'ব 2 into 3 2 into the next number 3 2 into 3 কিমান 6 7 is greater than 6 মানে কোনটো লম মই greater number লম 27 হ'ব বুজিলে এটো উইথ প্ৰ্যাকটিস এনেকৈ আপুনি ফাস্ট কৰিব পাৰে নহলে আপোনালোকে কি কৰিব পাৰে 729 মানে কিউব আছে 9 কিউব হয় হয়নে 9 কিউব হয় 729 9 কিউব মানে কি হ'ব 3 স্কয়াৰ হোল কিউব এনেকৈ লিখিব পাৰে এই 3 টো ভিতৰত আনিলো 2 টো ইফালে লৈ গুছি গলো 3 কিউব হোল স্কয়াৰ লিখিব পাৰে মানে কিমান 27 স্কয়াৰ লিখিব পাৰে হ'ব এনেকৈ কৰিব পাৰে নহলে বেটাৰ মই কৈছো এনেকৈ কৰিলো এতিয়া এটো যদি কৰো মই ৰুট ওভাৰ চাও এটো ৰুট ওভাৰ কিমান আছে 225 মানে এটো কিমান হ'ব উলাই আহিলে 15 এটা চাও এটো প্ৰাইমাৰী ৰুট স্কয়াৰ ৰুট হয় ন সেইকাৰণে পজিটিভ নাম্বাৰ খিনি লও আমি 15 ডিভাইডেড বাই কিমান 27 মাইনাস এটো কিমান আহিব 5 ডিভাইডেড বাই এটো কিমান আহিব 144 12 মাইনাস 16 ৰ 4 আৰু 81 কেনে পাব এতিয়া আপোনালোকে জানে এনেকুৱা ধৰণৰ থাকিলে আমি কি কৰো এলসিএম লও 27 12 আৰু 9 ৰ যদি মই এলসিএম লও কিহেৰে কাটিব লাগিব ইয়াতে 3 দি কাটো লাগিলে 9 3 jar 27 3 4 jar 12 আৰু 3 3 jar 9 ইয়াৰ পিছত কিহেৰে কাটিব আপোনালোকে 3 দি 3 3 jar 9 4 to 4 হিচাপে থাকিলে 3 1 jar 3 আৰু তো কাট নাখায় তো কিমান হ'ব 27 into 4 তো এটো এনেকৈ থাকিব দিও দৰকাৰ নাই 27 into 4 এটো হৈ গল কি আমাৰ এলসিএম হ'ব তো এতিয়া 27 এ কিমান কৰিব লাগিব 4 কৰিব লাগিব ন তো 15 into 4 থাকিব হ'ব আৰু এটা কি ন ইমান দীঘলীয়া একচুয়ালি মই অলপ বেছি এটো ইমান দীঘলীয়াকে কৰিব লাগে এটো কাটা কাটি গৈ আছে নহয় হয় না ইয়াত কাটা কাটি গৈ আছে নহয় এটো কিমান 3 5 jar 15 আৰু 3 9 3 jar 27 ঠিক আছে সো 9 আৰু 12 ৰ এলসিএম লৈ বেছি ইজি হৈ যাব এনেকৈ কৰিলে 27 লৈ সো 9 আৰু 12 ৰ যদি এলসিএম লও 3 3 jar 9 3 4 jar 12 সো 9 4 jar 36 হ'ব 36 9 4 jar 36 5 4 jar কিমান 20 20 minus 12 3 jar 36 5 3 jar 15 9 কিমান 4 jar 36 4 4 jar 60 ঠিক আছে তো এটো কিমান পালে 20 minus এটো কিমান পাবো কিমান আহিব 31 divided by 36 31 minus 20 মানে কিমান আহিব 11 হ'ব তো minus 11 divided by কিমান 36 আমাৰ আনসাৰ হ'ব অপচন নম্বৰ ডি -11 divided by 36 অকমান ক্যালকুলেশন থাকে আৰু এনেকৈ কৰিলে ওলাব এটো যদি হেৰি নকৰে কিন্তু দীঘলীয়া অকমান ক্যালকুলেশন বেছি থাকে হ'ব সো এটো আছিল আজিৰ কাৰণে আজি আমি সামৰিছো ইয়াতে থ্যাংক ইউ